নমস্কাৰ প্ৰতিদিন টাইমৰ সমূহ দৰ্শকক স্বাগতম জনাইছো আৰম্ভ কৰিছো আজিৰ অনুষ্ঠান অভিমত আজি অসমৰ সংবাদ মাধ্যমত যেটো বিষয় সৰ্বাধিক গুৰুত্ব লাভ কৰিছে পুৱাৰ ভাগৰ পৰাই সেই বিষয়টোকে আমি আজিৰ অভিমতত আলোকপাত কৰিব বিচাৰিছো অসমৰ সামাজিক জীৱনত আমি দেখা এটা দীঘলীয়া ৰায়দান 15 চনত চাকৰি পাইছিল 17 চনত গোচৰ ৰুজু হৈছিল আৰু তাৰ পিছত প্ৰক্ৰিয়াটো আৰম্ভ হৈ আজি একেলগে 29 জন এডিও তেওঁলোকে যে জালিয়াতিৰে চাকৰি লৈছিল হেয়া ন্যায়ালয়ত প্ৰমাণ হৈছে আৰু কালি দিনটোলৈকে তেওঁলোকে চৰকাৰী কাৰ্যালয়ৰ একো গৰাকী বিষয়া কিন্তু আজিৰ দিনটোত তেওঁলোক জেলৰ অতিথি হৈছে 29 জন মুঠ 34 জন কেইগৰাকী মানে আজি দুখমুক্ত হল আৰু বাকি সকল আজি জেললৈ যাবলগীয়া হল এই যে দিনৰ ভাগৰ পৰাই এই ৰায়দানটোক লৈ অসমৰ সংবাদ মাধ্যমত ব্যাপক ৰূপত চৰ্চা হৈ আছে আমি ষ্টুডিঅ'ৰ অতিথিসকলৰ কাষলৈ অহাৰ পূৰ্বে প্ৰথমতে এই মুহূৰ্তত যিসকল টেলিভিছনৰ সন্মুখত বহিছে তেখেতসকলৰ জ্ঞাতাৰ্থে কিছু সুবিধা হোৱাকৈ মই প্ৰথমতে কিছু কথা জনাই ল'ব বিচাৰিছো আমাৰ দুইগৰাকী সাংবাদিক পুৱাৰ ভাগৰ পৰাই আজি আদালতৰ পৰা পুনপটীয়া সম্প্ৰচাৰ কৰি আছিল যদুমণি শইকীয়া আৰু প্ৰস্তুতি গগৈ মই প্ৰস্তুতি আছে নিউজ ডেস্কত মই প্ৰথমতে নিউজ ডেস্কলৈকে যাব বিচাৰিছো প্ৰস্তুতিৰ কাষলৈ কিন্তু তাৰ আগতে আপোনালোকক মই দেখুৱাই ল'ব বিচাৰিছো কোৰ্টৰ এটা বিশেষ দৃশ্য এই যে ৰাকেশ পাল এজন বিতৰ্কিত ব্যক্তি এপিএছচিৰ অধ্যক্ষৰ এখন শুৱনি কৰিছিল সামেদুৰ ৰহমান বসন্ত দলে এই সকলে যে এপিএছচিৰ এই অসম লোকসেৱা আয়োগখনক মাছৰ বজাৰলৈ ৰূপান্তৰিত কৰিছিল আৰু তাৰ পিছত যোৱা বহু বছৰ ধৰি অসমৰ সংবাদ মাধ্যমত খলনায়ক হিচাপে এওঁলোক চিহ্নিত হৈ আহিছে আজি এওঁলোকৰ লগতে এই 29 জন এডিও কৃষি বিষয়া কৃষি উন্নয়ন বিষয়াক জেলৰ ভাত খুৱাবলগীয়া যেটো পৰিবেশৰ সূচনা হল মই অকণমান আৰম্ভণিতে দেখুৱাইলো তাৰ পিছত মই প্ৰস্তুতি গগুৰ কাষলৈ পুনে যাম চাওক আপোনালোকে আজি কোৰ্টৰ এই দৃশ্যটো এয়া আছে ৰাকেশ পাল যিগৰাকী বিতৰ্কিত সেই সময়ৰ অধ্যক্ষ এজনকৈ সকলোকে বসন্ত দলে সামেদুৰ ৰহমান বসন্ত দলৰ প্ৰাৰম্ভ কৰি বাকি সকল আপোনালোকে চাব এডিও এখেতসকলে আছিল কৃষি উন্নয়ন বিষয়া এডিও ৰাজ্যৰ কৃষকৰ উন্নয়ন সাধিবৰ কাৰণে এওঁলোক একো গৰাকী ব্যাগুম বিষয়া কিন্তু এওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়া আছিল সম্পূৰ্ণ অবৈধ জালিয়াতিৰে এওঁলোকে চাকৰি পাইছিল 15 চনত এওঁলোকৰ নিযুক্তি হৈছিল 17 চনত এটা গোচৰ ৰুজু হৈছিল ভঙাগড় থানাত বেদান্ত বিকাশ দাস নামৰ এজন যুৱকে অন্যায়ভাৱে নিযুক্তি হোৱাৰ অভিযোগ উত্থাপন কৰি গোচৰ ৰুজু কৰিছিল আৰু তাৰ পিছত এটা প্ৰক্ৰিয়া আৰম্ভ হৈছিল যিটোৰ কাৰণে আজি এই পৰিৱেশটো মুখ ঢাকিছে কোনোবাই কান্দিছে আৰু কোনোবাই নাক ঢাকি পেলাই তেওঁলোক আজি আদালতৰ পৰা ওলাই আহিবলগীয়া হৈছিল মই পুনে এতিয়া প্ৰস্তুতিৰ কাষলৈ যাব বিচাৰিছো প্ৰস্তুতি তুমি আৰু যদুমণিয়ে যেহেতু আজি দিনৰ ভাগৰ পৰা প্ৰতিদিন টাইমত দৰ্শকসকলক প্ৰতিটো মুহূৰ্তৰ খবৰ জনাই আছিলা 6 বছৰ জোৰা এটা বিচাৰ প্ৰক্ৰিয়াৰ আজি এটা ৰায় পাইছে দুখী সাব্যস্ত হৈছে এই 29 জন এডিও আৰু ৰাকেশ পাল বসন্ত দলে সামেদুৰ ৰহমানকে ধৰি মুঠ 34 জন অকণমান আমাৰ দৰ্শকসকলৰ সুবিধা হোৱাকৈ গোটেই ঘটনাটো তোমালোকে দীৰ্ঘদিন যেহেতু সাংবাদিকতা কৰি আহিছা আৰু এই বিষয়খিনিক লৈ প্ৰতিবেদন প্ৰস্তুত কৰিছা আমাৰ প্ৰতিদিন টাইমত মই তোমাৰ মুখেৰে এতিয়া দৰ্শকসকলক জনাব বিচাৰো যে কেতিয়াৰ পৰা কেনেকৈ আৰম্ভ হৈ আজি এই পৰ্যায়টো উপনীত হলহি হয় সাব 2015 চনত আসলতে যেটো এবাৰ 2015 চনৰ পাছত যেতিয়া 2017 চনত এপিএছচিৰ যেটো আসলে ব্যাগুম কেলেংকাৰী সংঘটিত হৈছিল বুলি এটা গোচৰ ৰুজু কৰিছিল ডিব্ৰুগড়ত আৰু সেই ডিব্ৰুগড়ৰ কেছটো যেতিয়া আৰম্ভ হৈছিল তেতিয়া দেখা গৈছিল যে একাংশ প্ৰায় 58 জনকৈ এপিএছ এচিএছ গ্ৰেপ্তাৰ হৈছিল সমান্তৰালকৈ সেই সময়ত এপিএছচিৰ যিগৰাকী অধ্যক্ষ আছিল বা যিসকল সদস্য আছিল তেওঁলোকক গ্ৰেপ্তাৰ হৈছিল আৰু তাৰ পাছতে দেখা গৈছিল যে যেতিয়া
ৰাকেশ পাল জেললৈ গৈছিল তাৰ পাছতে আসলে আৰক্ষীৰ কেতিয়াবা কিছুমান আখুৱা ৰৈ যায় তেওঁ সেই ডিব্ৰুগড় কেছটোত আসলে জামিন পোৱাৰ উপক্ৰম হৈছিল আৰু সেই সময়তে 2017 চনত এই যেটো কৃষি উন্নয়ন বিষয়ৰ এটা গোচৰ নতুনকৈ ভঙাগড় থানাত গোচৰ ৰুজু হৈছিল আৰু আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে বেদান্ত বিকাশ দাস নামৰ এজন লোকে আসলে সেই গোচৰটো ৰুজু কৰিছিল তেওঁ অভিযোগ আনিছিল যে ৰাকেশ পালে কৃষি উন্নয়ন বিষয়ৰ নিযুক্তিৰ বাবেও আসলতে প্ৰায় 15 লাখকৈ টকা উৎকোচ হিচাপে লৈছিল আৰু যাৰ আসলতে এগৰাকী ভুক্তভোগী আছিল এইগৰাকী যি বেদান্ত বিকাশ দাস তেওঁ আছিল তেওঁৰ পৰাও আসলে তেওঁ পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেওঁ এগৰাকী এডিঅৰ প্ৰাৰ্থী আছিল তেওঁৰ পৰাও ধন বিচাৰিছিল তেনে এটা অভিযোগ লৈ তেওঁ ভঙাগড় থানাত আসলতে এটা গোচৰ দিছিল আৰু গোচৰ প্ৰক্ৰিয়াটো চলিছিল আৰু দেখা গৈছিল ৰাকেশ পাল এইটো গোচৰত যেটো এডিঅ ভঙাগড় থানাৰ এডিঅ গোচৰত পুনৰবাৰ জেলতে গ্ৰেপ্তাৰ হৈছিল তাৰ পাছতে দেখা গৈছিল যে যিসকল অভিযুক্ত প্ৰাৰ্থীৰ নাম বা যিসকল অভিযুক্ত এডিঅৰ নাম আসলতে আহিছিল তেওঁলোকৰ বিৰুদ্ধেও এই ভঙাগড় আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া চলাইছিল তদন্ত প্ৰক্ৰিয়া চলি থাকোতে তেওঁলোকে যেহেতু গম পাইছিল যে তেওঁলোকে দুখটো কৰিছে কিন্তু তেওঁলোকে ন্যায়ালয়ৰ আসলতে এটা গয়না লৈ তেওঁলোকে সেই সময়তে বেল এপ্লাই কৰিছিল বা তেওঁলোকে সেই সময়ত বেল লাভ কৰিছিল তাৰ পাছতে গোচৰ প্ৰক্ৰিয়াটো চলি থাকিল গোটেই বিষয় প্ৰক্ৰিয়াটো ন্যায়ালয়ৰ দৰাস্থ হৈ পৰিল প্ৰায় 6 বছৰৰ অন্তত আজি এটা এনে ঐতিহাসিক ৰায় হৈছে আৰু এইখিনিতে উল্লেখ কৰিব লাগিব যে তেওঁলোকে আসলতে যেনে ধৰণে আজি এই আদালতৰ মজিয়াৰ পৰা কান্ধি তেওঁলোকে আজি জেললৈ গৈছে কিন্তু এই সকল বিষয়াই প্ৰায় 9 বছৰ দিন কিন্তু তেওঁলোকে পদোন্নতি লাভ কৰিছে তেওঁলোকে ৰাজকোষৰ ধনেৰে দৰমহা লৈ আছে এটা প্ৰশ্ন হৈছে যে ইমান দিনে ন্যায় যেহেতু ৰায়দান হোৱা নাছিল বাবে তেওঁলোকে কিন্তু চৰকাৰৰ যেটো ধন বা ৰাইজৰ যি ধন সেই ধন ঘূৰাই দিবনে এনেটা প্ৰসংগ উত্থাপন হৈছে কিন্তু চাওক এই সকল বিষয়া কিন্তু যি 29 গৰাকীকৈ যি এডিঅ তেওঁলোকে কিন্তু নম্বৰ বৃদ্ধি কৰি লৈছিল ৰাকেশ পাল আৰু তেওঁলোকৰ যিসকল আসলতে সহযোগী আছিল এই কেলেংকাৰীটো তেওঁলোকক প্ৰায় 15 লাখতকৈ অধিক পইচা দি চাকৰি লৈছিল সেই কথাটো ইতিমধ্যে আজি ন্যায়ালয়ৰ মজিয়াত প্ৰতিপন্ন হৈছে আৰু তেওঁলোকক দুখী সাব্যস্ত কৰিছে তেওঁলোকে যিমানে নাকান্দক কিয় আজি তেওঁলোকে যিমানে অনুতপ্ত নহওক কিয় অৱশেষত বিশেষ ন্যায়াধীশৰ আদালতে যেটো ৰায় দিলে সেই ৰায়টোত স্পষ্ট হৈ পৰিছে যে ৰাকেশ পাল আৰু তেওঁৰ সহযোগীসকলে আসলতে কেনে ধৰণৰ এটা কেলেংকাৰী সংগঠিত কৰিছিল আৰু ইয়াৰ সমান্তৰালকৈ দেখা গৈছিল যে এই সকল এডিঅ আসলতে যেতিয়া বিচাৰ প্ৰক্ৰিয়াটো চলি আছিল তে দেখা গৈছিল যে ইয়াৰ ক্ষেত্ৰত কিন্তু কেইগৰাকীমান দুখমুক্ত হৈছে যাৰ বিৰুদ্ধে আসলতে অভিযোগ আছে যে তেওঁলোকে এই প্ৰক্ৰিয়াটোত দালাল ৰূপে আছিল তেওঁলোকক কিন্তু দুখমুক্ত কৰিছে এই ক্ষেত্ৰত কিন্তু তেওঁলোকৰ যি অধিবক্তা আছে সেই অধিবক্তাসকল কিন্তু সন্তুষ্ট নহয় তেওঁ পৰৱৰ্তী সময়ত আসলতে যেনে ধৰণে ন্যায় প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াৰ কথা তেওঁলোকে উল্লেখ কৰিছে আজিৰ দিনটোত আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আসলতে এই বিষয়টো আলোচনা কৰিবৰ বাবে চৰকাৰী পক্ষই হওক বা সমান্তৰালকৈ গোচৰী যি আসলতে অভিযুক্ত পক্ষৰ অধিবক্তাক আমি বিচাৰিছিলো কিন্তু তেওঁলোকে যেহেতু এই গোচৰটোৰ সন্দৰ্ভত দুখীয়ে কিমান শাস্তি পাব বা কি এইখিনি কথা স্পষ্ট নোহোৱাৰ বাবে তেওঁলোক আজি উপস্থিত থকাৰ পৰা বিৰত আছে কিন্তু নহলেও আজিৰ দিনটোত যে এনে ধৰণৰ 34 গৰাকীকৈ এই ব্যাগুম কেলেংকাৰীত অভিযুক্ত বিষয়াই হওক বা সমান্তৰালকৈ যি এই সময়ৰ এপিএছচিৰ যিসকল আসলতে অধ্যক্ষ আছিল বা যিসকল সদস্য আছিল তেওঁলোকক এনেধৰণে দুখী সাব্যস্ত কৰাৰ ফলত এটা কথা স্পষ্ট হৈ পৰিছে যে 2014 চনৰ পৰা 2015 চনলৈকে যেহেতু পৰীক্ষা প্ৰণালীটো অনুষ্ঠিত হৈছিল গতিকে সেই সময়ৰ কৃষি মন্ত্ৰী কোন আছিল সেই প্ৰশ্নটো এতিয়া কিন্তু খুব গুৰুত্বপূৰ্ণ হৈ পৰিছে ইয়াত আসলতে ৰাজনৈতিক কোন ব্যক্তিৰ হস্তক্ষেপ আছে বা কোনে কাৰণ কোন জড়িত হৈ আছিল গতিকে এনেকেটা ব্যাগুম কেলেংকাৰী কোনো ৰাজনৈতিক ব্যক্তিৰ বা মন্ত্ৰী বা সেই সময় যিসকল আসলতে মুৰব্বী আছিল তেওঁলোকৰো কিবা আসলতে ইয়াত জড়িত আছিল নে নাছিল কেনে ধৰণে চাকৰি পাইছিল এই সমগ্ৰ বিষয়টো কিন্তু এতিয়া খুব আসলে চৰ্চিত হৈ পৰিছে বা সকলোৱে ভাবিছে যে এনে ধৰণে ইমান ইয়াৰ সমান্তৰালকৈ এতিয়া যে এই 29 গৰাকীকৈ বিষয়াই নহয় আজিৰ আসলতে যেটো আদালতত ৰায়দান কৰা হৈছে তাত এটা কথা বিশেষ ন্যায়াধীশ গৰাকীয়ে উল্লেখ কৰিছে যে গোটেই পৰীক্ষাৰ প্ৰক্ৰিয়াটোৱে যেহেতু বাছনিভুক্ত এওঁলোকে বক্ৰপথেৰে হ'ল য'ত আসলতে চেয়াৰমেন গৰাকীয়ে তেওঁ দুৰ্নীতিৰ আশ্ৰয় লৈ টকাৰ বিনিময়ত এইদৰে চাকৰি দিলে গতিকে বাকি সকলৰ নিযুক্তি প্ৰক্ৰিয়াটো বিশ্বাসযোগ্যতা তেওঁ সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে আৰু চৰকাৰলৈ অনুৰোধ জনাইছে বা চৰকাৰক তেওঁ জনাইছে যে এই গোটেই যিসকল 80 জনকৈ যেহেতু এডিঅ সেই বেটছত উত্তীৰ্ণ হৈছিল তেওঁলোকে চাকৰি কৰি আছে একাংশই গতিকে এওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়াটো কিমান বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন কৰিছে আৰু চৰকাৰক এই বিষয়টো বিবেচনা কৰিবলৈ
লাগিছে গতিকে এটা চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব এই যি বাকিসকল এডিও আছে বা তাত যিসকলে আসলতে চাকৰি কৰি আছে কোনোৱে হয়তো সঠিক পথেৰে পাইছে কাৰোবাৰ হয়তো কেনেধৰণে পাইছে সেয়া এতিয়া বিচাৰ্যৰ বিষয় হৈ পৰিছে গতিকে গোটেই পৰীক্ষাটোৱে যেহেতু অনিয়মেৰে সংগঠিত হৈছে গতিকে চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব তেওঁলোকে এইটো বেটছৰ ওপৰত কি সিদ্ধান্ত লয় কিন্তু এই যে গোটেই পৰীক্ষা প্ৰক্ৰিয়াটো যে আসলতে উচিত নাছিল বা কোনো ধৰণৰ যে আসলতে তাত সঠিকভাৱে হোৱা নাছিল সেই কথাটো কিন্তু আজি ৰায়দানটোত স্পষ্ট হৈ পৰিছে গতিকে চৰকাৰে কি সিদ্ধান্ত লয় অতদিনে যেনেধৰণে তেওঁলোকে প্ৰায় 9 বছৰে পদোন্নতি পালে ৰাজকোষৰ ধন তেওঁলোকে দৰমহা আকাৰে পালে এইখিনি পইচা তেওঁলোকে ঘূৰাই দিব নে চৰকাৰে কি আসলে ব্যৱস্থা ল'ব আৰু এটা কথা আমিও আসলে ভাবিছোঁ বা আমিও আগতে এই কথাটো উল্লেখ কৰিছোঁ যে তেওঁলোকৰ বিৰুদ্ধে যেতিয়া অভিযোগ উত্থাপন হৈছিল তেওঁলোকৰ বিৰুদ্ধে ন্যায়ালয়ত তেওঁলোকৰ বিৰুদ্ধে যি আসলতে গোচৰ চলি আছিল সেয়া ঠিকেই আছিল কিন্তু চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে ডিপাৰ্টমেণ্টেল প্ৰচিডিং বা তেওঁলোকৰ বিৰুদ্ধে কিবা আসলতে লৈছিল নে যদিহে তেওঁলোকৰ বিৰুদ্ধে এনে এটা পদক্ষেপ ল'লেহেঁতেন তেওঁলোকে নিজাববীয়াকৈ ৰাজ্য চৰকাৰে তেনেহ'লে এই 9 বছৰ দিন কিন্তু তেওঁলোকে এনেধৰণে দুৰ্নীতিৰে চাকৰি লোৱা বিষয়ে ৰাজ্যৰ প্ৰশাসন চলাই থাকিবলগীয়া নহ'লহেঁতেন তেওঁলোকে কি কৃষকৰ উন্নয়নৰ কথা চিন্তা কৰিব নিজেই তেওঁলোকে বক্ৰপথে এটা চাকৰি লৈছে চাকৰি লৈ তেওঁলোকে কাম কৰি গৈছে চাওকচোন এনেধৰণৰ দুৰ্নীতিপৰায়ণ বিষয়াই আসলতে কেনেধৰণে কত কি ফাইলত সহি মাৰিলে কত কি আঁচনি তেওঁলোকে কৰিলে কিন্তু এনেধৰণৰ বিষয়ে কাম কৰা আঁচনিসমূহ কেনেধৰণে কৃষক ৰাইজ উপকৃত হ'ব নিশ্চয় প্ৰস্তুতি এই যে 29 জন বিষয়া হেতু বেটছত 80 জন আছিল এইমাত্ৰ তুমি ক'লা যে আজি ন্যায়ালয়ে এই কথাটো কৈছে যে বাকিসকলৰ ওপৰতো এটা সন্দেহ আহিছে যিহেতু তাৰ মানে চৰকাৰে যদি এই ক্ষেত্ৰত আগন্তুক দিনত কিবা যোগাত্মক সঁহাৰি দিয়ে তেতিয়াহ'লে এই গোটেই বেটছটোৰ বাকিসকলৰ বিৰুদ্ধেও আকৌ গোচৰ চলিব পাৰে নেকি নিশ্চয়কৈ চাওক এনেধৰণৰ আসলতে বহু উদাহৰণ আছে যে এটা যেতিয়া বেটছত এনেধৰণৰ অভিযোগ থাকে বা এনেধৰণৰ একাংশ বিষয়া বা একাংশ চাকৰি লোৱা লোক যেতিয়া দোষী সাব্যস্ত কৰে তেতিয়াহ'লে এনেকুৱা বহু উদাহৰণ আছে যে এয়া উচ্চতম ন্যায়ালয়ে আসলতে এনেধৰণৰ বেটছক কেঞ্চেল কৰা উদাহৰণ আছে গতিকে চৰকাৰে এইটো সিদ্ধান্ত ল'ব পাৰে কাৰণ চাওক এনে একাংশ বিষয়ৰ বাবে যি আজি আমি উদাহৰণ হিচাপে ল'ব পাৰোঁ যি 29 গৰাকী বক্ৰপথে চাকৰি লোৱা বিষয়া এই 29 গৰাকী বক্ৰপথে চাকৰি লোৱা বিষয়ৰ বাবে কিন্তু একাংশ মেধা আৰু উপযুক্ত প্ৰাৰ্থী কিন্তু বঞ্চিত হ'ল তেওঁলোকক কোনে আজি এই ক্ষতিপূৰণ দিব যেতিয়া চৰকাৰে এনে এটা দৃষ্টান্তমূলক কাম কৰি আসলতে দেখুৱাব যদিহে গোটেই বেটছটো কেঞ্চেল কৰে তেতিয়াহে আসলতে এই যিসকল লোক বঞ্চিত হ'ল তেওঁলোকে আসলতে প্ৰকৃতাৰ্থত ন্যায় পাব কিন্তু এই সকলো কথাখিনি এতিয়া কিন্তু ৰাজ্য চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ ওপৰত নিৰ্ভৰ কৰিছে তেওঁ কেনেধৰণৰ আসলতে ইয়াৰ ক্ষেত্ৰত স্থিতি গ্ৰহণ কৰে সেই কথাখিনি কিন্তু খুব উল্লেখনীয় হ'ব প্ৰস্তুতি মই আৰু শেষত আৰু এটা কথা সুধিছোঁ যে এইটো আছিল 17 চনৰ গোচৰ কিন্তু তাৰ আগতে যেটো এপিএসসিৰ মূল ডিব্ৰুগড়ৰ কেছ আছিল যেটো সেই সময়ৰ সুৰজিত সিং পানেছাৰে এটা নেতৃত্ব লৈ পেলাই গোটেই প্ৰক্ৰিয়াটোক বেলেগ দিশলৈ লৈ গুচি গৈছিল এই যে আজি ন্যায়ালয়ে একাংশক এনেকুৱা এটা পথ দিলে কিন্তু বহুখিনি আমি দেখিছোঁ যে আন এটা গোচৰত তদন্তকাৰী বিষয়াক খৌখিদিনাখনো ন্যায়ালয়ে আনকি জবাবদিহি কৰিছে খলাবলৈ চৰকাৰক নিৰ্দেশ দিছে যাৰ কাৰণে সলনি কৰিবলগীয়া হৈছে উচিতভাৱে তেওঁলোকে কাম নকৰাৰ কাৰণে তাৰ মানে এতিয়াও বহু সেই সময়ৰ সেই গোচৰটোৰ অভিযুক্ত এতিয়াও কিন্তু চাকৰিত মকৰল হৈ আছে কাম কৰি আছে 13-14 চনৰ আপুনি যদি সেই এপিএসসিৰ গোটেই ঘটলাটো চাই তেনেহ'লে দেখিব যে তেওঁলোক এতিয়াও কিন্তু ব্যাগুম বিষয়া হৈ আছে এই যে তুমি দীৰ্ঘদিন ধৰি তাত গৈ দেখি আছা এই ক্ষেত্ৰত তুমি কি ক'বা হয় চাওক এই যিটো ডিব্ৰুগড়ৰ গোচৰ আছিল এপিএসসি কেলেংকাৰী এই ক্ষেত্ৰটোত কিন্তু চৰকাৰৰ আসলতে খেনুক দেখি ৰান্ধুবাহু খেনুক দেখি দুৱাৰ ডাং মাৰো এনে এটা স্থিতি কাৰণ চাওক 2017 চনতে আৰম্ভ হোৱা যিটো গোচৰ আছিল এতিয়ালৈকে কিন্তু দেখা গৈছে যে শেষৰ পৰ্যায়ত এনে এটা স্থিতি লৈছে কেইজনমান ৰাজপত্ৰিত বিষয়াৰ নাম আহিলেই কিন্তু প্ৰত্যেকবাৰে দেখা গৈছে যে তদন্তকাৰী বিষয়াগৰাকী সলনি হৈ যায় কিন্তু শেহতীয়াকৈ দেখা গ'ল যে সুৰজিত সিং পানেছৰে যেহেতু এই সমগ্ৰ এপিএসসি গোচৰটো বা এপিএসসি তদন্তত এটা অন্য মাত্ৰা প্ৰদান কৰিছিল কিন্তু শেহতীয়াকৈ দেখা গ'ল যে চৰকাৰে নিজে তেওঁৰ ওপৰত অসন্তুষ্ট হ'ল ক'লে যে তেওঁৰ তদন্ত প্ৰক্ৰিয়াটো সঠিকভাৱে কৰা নাই সেইবাবে এছআইটিৰ ওপৰত তেওঁৰ দায়িত্ব দিব বিচাৰিলে আৰু দেখা গৈছিল যে এই ক্ষেত্ৰত আসলতে গুৱাহাটী উচ্চ ন্যায়ালয় কিছু পৰিমাণে চৰকাৰৰ যিটো তদন্ত প্ৰক্ৰিয়া চলাইছিলে তাত ক্ষুণ্ণ হৈছিলে আৰু সুৰজিত সিং পানেছৰে আসলতে যি ঠাইত ৰ'ব লগা হৈছিল তদন্ত প্ৰক্ৰিয়াটো য'ত আসলতে
থমকি ৰয় সেইটোৱে হৈছে যে কেইগৰাকীমান বিশেষ ৰাজপত্ৰিত বিষয়া সেই কেইগৰাকী বিশেষ APS ACSৰ নাম আহিলে আচলতে তদন্তকাৰী বিষয়াসকলে ৰ'ব লগা হৈ যায় তদন্ত প্ৰক্ৰিয়াত আৰু এইবাৰ দেখা গ'ল যে যেতিয়া সুৰজিত সিং পানেশ্বৰৰ পৰা গোটেই গোচৰটো আনি বা গোটেই তদন্ত প্ৰক্ৰিয়াটো আনি SIT হাতত অৰ্পণ কৰা হ'ল আৰু SITয়ে কি কৰিলে সেয়া আমি কিছুদিন পূৰ্বে দেখিছোঁ আৰু সেই একেকেইজন ৰাজপত্ৰিত বিষয়াই সেই স্পেচিয়েল যিকেইজন ৰাজপত্ৰিত বিষয়াৰ নাম আছে সেইখিনিতে লাগে কেৰুণটো এইবাৰো আচলতে যিখন চাৰ্জশ্বিট বা তেওঁ SITয়ে দিলে যিগৰাকী তদন্তকাৰী বিষয়া আছিলে IPS প্ৰতীক থুবে যিখন চাৰ্জশ্বিট দিলে সেই চাৰ্জশ্বিটক লৈ অত্যন্ত ক্ষোভিত হৈছিল বিশেষ ন্যায়াধীশৰ আদালত বিশেষ ন্যায়াধীশ দীপক ঠাকুৰীয়ে বিশেষভাৱে ক্ষুণ্ণ হৈছিল আৰু তেওঁক কৈছিল এখন স্ববিৰোধী চাৰ্জশ্বিট য'ত তেওঁ একাংশ অভিযুক্তক আচলতে সুৰক্ষা প্ৰদান কৰা বুলি অভিযোগ উত্থাপন হৈছিল আৰু এইখিনিতে মই উল্লেখ কৰিব বিচাৰিছোঁ যে যি কেইগৰাকী অভিযুক্তক তেওঁলোকে সুৰক্ষা প্ৰদান কৰিছে সেয়া চৰকাৰে হওক বা সেয়া আৰক্ষীয়ে হওক সেইসকলে যিটো ভুল কৰিছিলে য'ত দেখা গৈছিল যে 50ৰ পৰা 200 নম্বৰ পৰ্যন্ত তেওঁলোকৰ বৃদ্ধি হৈছিল কিন্তু আজি দোষী সাব্যস্ত হোৱা যি কেইগৰাকী ADO আছে তেওঁলোকৰ কিন্তু দুখটো একেই তেওঁলোকৰ নম্বৰ কৰবাত তেওঁলোকতকৈ কমহে য'ত APSC ডিব্ৰুগড় কেছত এতিয়াও চাকৰি কৰি থকা বিষয়া আছে তেওঁলোকৰ কোনোৱে 200 নম্বৰ বৃদ্ধি কৰি লৈছে কিন্তু ইয়াত কাৰোবাৰ 10 নম্বৰ 20 নম্বৰ পৰা পৰ্যন্তও বিষয়াও কিন্তু আজি দোষী সাব্যস্ত কৰি জেললৈ গ'ল কিন্তু কি যুক্তিত তেনেহ'লে একেখন ৰাজ্য চৰকাৰ একে বিষয়া কৰ্মচাৰী একেই নীতি নিয়ম কিন্তু এই ডিব্ৰুগড় কেছত যিসকল বিশেষ APS ACS আছে ৰাজপত্ৰিত বিষয়া চাকৰি কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত আইনখন বেলেগ আৰু আজি যিসকল ADO দোষী সাব্যস্ত হ'ল তেওঁলোকৰ ক্ষেত্ৰত পৃথক এইটো হ'ব নোৱাৰে গতিকে এইসকল ৰাজপত্ৰিত বিষয়াক যে কোনোবা এটা আচলতে বৃহৎ শক্তিশালী পক্ষই যে তেওঁলোকৰ আশীৰ্বাদৰ হাতখন তেওঁলোকৰ মূৰৰ ওপৰত আছে সেয়া কিন্তু আজিৰ দিনটোত প্ৰায় স্পষ্ট হৈ পৰিছে মই তুমি তাৰমানে প্ৰস্তুতি ক'ব বিচাৰিছা যে চৰকাৰৰ যিটো সহযোগিতা বা আৰক্ষী প্ৰশাসনৰ যিটো ভূমিকা এই দুয়োটা কেছত একে নোহোৱাৰ কাৰণে একাংশ আজিও পুৰা দমদমাই ঘূৰি ফুৰিছে দপদপাই আছে আৰু একাংশ আজি জেললৈ যাবলগীয়া হ'ল তুমি সেইটোৱে কৈছা সেইটোৱে হৈছে হয় মই প্ৰস্তুতি ধন্যবাদ জনাইছোঁ এইখিনি তথ্য জনোৱাৰ কাৰণে প্ৰিয় দৰ্শক আপোনালোকে প্ৰস্তুতি গগৈৰ পৰা সকলোখিনি কথা শুনিছে তেওঁ দীৰ্ঘদিন ধৰি আমাৰ যদুমণি শইকীয়া আৰু প্ৰস্তুতি গগৈয়ে আমাৰ কোৰ্টৰ বিচাৰাধীন সকলোবিলাক গোচৰৰ সন্দৰ্ভত প্ৰতিবেদন প্ৰস্তুত কৰে তেওঁ সংবাদ সংগ্ৰহ কৰে আৰু আজিও এই দুয়োগৰাকী সাংবাদিক আছিল যিহেতু তাৰে প্ৰস্তুতি গগৈ গোটেই কথাখিনি ক'লে মই জয়ন্ত গোস্বামীক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ আৰু আমাৰ মাজত কংগ্ৰেছৰ গোপাল শৰ্মা ডাঙৰীয়া আছে মই গোপাল শৰ্মাকো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ ইয়াৰ বাহিৰেও শিলচৰৰ পৰা থাকিব উক্ৰাম প্ৰশান্ত সিং যি APSCৰ দুৰ্নীতিৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি এক প্ৰকাৰ যুঁজি আহিছে মই উক্ৰাম সিঙকো অনুষ্ঠানলৈ স্বাগতম জনাই লৈছোঁ কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ আজিৰ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ কিছু সময় পূৰ্বে প্ৰস্তুতিয়ে কৈছিল যে আমি আজি যিসকল অধিবক্তা এই গোচৰৰ লগত জড়িত চৰকাৰী বা আসামীৰ পক্ষত স্থিতি লোৱা সকলোকে আমি বিচাৰিছিলোঁ কিন্তু তেখেতসকলে কোৱা নাছিল তাৰে ভিতৰত কেইগৰাকীমান অধিবক্তাই সংবাদ মাধ্যমৰ আগত নিজৰ কিছু বক্তব্য ৰাখিছিল মই তিনিগৰাকী অধিবক্তাৰ তিনিটা বক্তব্য এই মুহূৰ্তত আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ তেওঁলোকে আজি আদালত চৌহদৰ ভিতৰত কি কৈছিল তাৰ ভিতৰত অন্যতম এগৰাকী জ্যেষ্ঠ অধিবক্তা অংশুমান বৰাই কি কৈছিল প্ৰথমতেই তেখেতৰ বক্তব্য চাওক মই 10জন কেণ্ডিডেটৰ কাৰণে মই এইটো কেছত এপিয়াৰ কৰিছিলোঁ তাৰে 10জনৰ ভিতৰত 7জনক বিশেষ আদালতে আজি কনভিকশ্যন দিছে 3জনক ৰেহাই দিছে আৰু তেওঁলোকৰ এতিয়া বৰ্তমান আমাৰ সেন্টেন্সৰ ওপৰত এটা হিয়াৰিং চলি আছে বৰ্তমান যিজনক কনভিকশ্যন দিছে তেওঁলোকক কি শাস্তি কিমান দিনলৈ শাস্তি দিব সেইটো এতিয়াও কোৰ্টে ডিসাইড কৰা নাই তেওঁলোকৰ ষ্টেটমেন্ট ল'ব এটা তেওঁলোকৰ বাকি যিজনৰ কনভিকশ্যন হৈছে তেওঁলোকৰ ষ্টেটমেন্টখিনি লোৱাৰ পিছত এটা আমাৰ পক্ষ শুনিব আৰু সেইখিনি শুনাৰ পিছত কোৰ্টে হয়তো নিৰ্ধাৰিত কৰিব যে তেওঁলোকক কিমান দিনৰ শাস্তি কোৰ্টে মেক্সিমাম দিব সেইটো এতিয়াও সেন্টেন্স হিয়াৰিংটো বাকি আছে বাকি তেওঁ কিছুমানক ইয়াতে খালাসো দিছে আৰু একেখিনি এভিডেন্সৰ ওপৰত কনভিকশ্যনো দিছে এতিয়া মই যিজনৰ কাৰণে এপিয়াৰ কৰিছিলোঁ 10জনৰ কাৰণে তাৰে 3জনক খালাস দিছে একেখিনি এভিডেন্সৰ ওপৰতে আৰু 7জনক কনভিকশ্যন দিছে গতিকে ডেফিনেটলি আমি যিজনৰ কনভিকশ্যন দিছে আমি হেতু ভৱিষ্যতে আমি এপিল কৰিম হাই কোৰ্টত আৰু মই আই এম কোৱাইট শিওৰ দে উইল বি সাকসেসফুল ইন দি হায়াৰ ফোৰাম
আৰু এটা বৰ ডাঙৰ ফেক্টৰ আছে ইয়াতে যোনে পইচা দিয়া বুলি কৈছিলে অৰ্থাৎ ইনফৰ্মেণ্ট বুলি কোৱা হয় যোনে যাৰ দ্বাৰা এইটো কেছ আৰম্ভ হৈছিলে অৰ্থাৎ ইনফৰ্মেণ্ট যোনে প্ৰথম এফআইআৰখন দিছিল তেওঁ নিজে কৈছে যে মই ইয়াতে পইচা দিছিলোঁ 50,000 টকা দিছিলোঁ তেওঁৰ নিজৰ এডমিশ্যন আছে এইটো কোৰ্টত অন ওথ আৰু তথাপিও তেওঁ কিন্তু আছামী নহ'ল আজিৰ দিনত তেওঁ ফুৰি ফুৰিছে তেওঁ কিন্তু আছামী নহ'ল কিন্তু ইয়াতে বাকী আৰু ক্ষেত্ৰত ডাইৰেক্টলি যে কোনোবাই পইচা দিছে এইটো ক'তো প্ৰমাণ হোৱা নাই কিন্তু যিজনে পইচা দিয়া বুলি নিজে স্বীকাৰ কৰিলে তেওঁ ইনফৰ্মেণ্ট বুলি ক'লে নিজকে পিছত আদালততো আহি ক'লে যে মই পইচা দিছিলোঁ তৎসত্ত্বেও কিন্তু আজি তেওঁৰ মুকলি আকাশৰ তলত সেইটোৱে আমাৰ সেয়া আছিল অংশুমান বৰাৰ বক্তব্যৰ কিয়দাংশ এইবাৰ মই আন এগৰাকী জ্যেষ্ঠ অধিবক্তা জিয়াউল কামাৰে কি কৈছে সেয়াও দেখুৱাব বিচাৰোঁ আৰু এই একেই কথাকে ছেইম ইয়াষ্ট্ৰিকেৰে একে এভিডেন্স অন ৰেকৰ্ডৰ পৰা তেওঁ কেনেকুৱা ডিষ্টিংগুইছ কৰিছে আমি এতিয়ালৈ জাজমেণ্টটো দেখা নাই কিন্তু জাজমেণ্টটো 285 পেজত আৰু পেৰা নম্বৰ 551ত তেওঁ গভৰ্ণমেণ্টকো কিছু ডাইৰেকশ্যন দিছে যে এই ইয়াৰে প্ৰক্ৰিয়াটো যাতে মানে ভাল আৰু হ'ব লাগে এই প্ৰক্ৰিয়াটোত গণ্ডগোল আছে বুলি তেওঁ কৈছে পেৰাগ্ৰাফ 551ত অফ দ্য জাজমেণ্ট চ' আমি এতিয়া যেহেতু আমাৰ এগেইনষ্টত জাজমেণ্টটো দিছে চ' উইল বি প্ৰিফাৰিং এ ক্ৰিমিনেল এপিল বিফৰ দ্য অনাৰেবল হাইকোৰ্ট এবাৰ যেতিয়া জাজমেণ্টটো পাম আমি পঢ়ি চাম তাৰে বিশ্লেষণ কৰিম চাম কি কি পইণ্টছ আছে আমি যি চব পইণ্টছ আৰ্গু কৰিছিলোঁ তেওঁ সেইখিনি কনচিডাৰ কৰিছে কি নাই কাৰণ এইটো কেছত চবতকৈ এটা ইণ্টাৰেষ্টিং পইণ্ট আছিল যে অংশুৰো আছিল দুজন একিউজ মোৰো দুজন একিউজ আছিল তেওঁলোকক সাক্ষী হিচাপে চাৰ্জশ্বিট দিছিল প্ৰথমে এই চাৰ্জশ্বিটত সাক্ষী দেখাইছিল হঠাৎ কথা নাই বতৰা নাই তেওঁলোকক আছামী বনাই দিলে কিন্তু আজিলৈ সেই পজিশ্যনটো ক্লেৰিফাই নহ'ল তেতিয়া কোৰ্টক কৈছিলোঁ এইটো ভায়লেটিভ অফ আৰ্টিকেল 21 আৰু নো পাৰ্চন কেন বি হেভিং এ ডুৱেল কেৰেক্টাৰ এটা সময়তে আছামী এটা সময়তে সাক্ষী তো এতিয়া কোৰ্টে কি হিচাপে কাক তেওঁ ট্ৰিট কৰিছে কনভিকশ্যন দিলে সাক্ষী এজনক আমি বুজি পোৱা নাই আৰু চবতকৈ ইয়াতে ইম্পৰ্টেণ্ট আৰু আমি যিটো এগ্ৰিড বুলি ভাবোঁ সেইটো হৈছে যে এইটো কেছত প্ৰচিকিউশ্যনৰ কোৰ কেছ যিটো হাৰ্ট অফ দ্য কেছ আছিল যে এজেণ্টকেইটাক যিকেইটা মিডলমেন আছিল তেওঁলোকক কেণ্ডিডেটছকেইটাই পইচা দি অফিচাৰৰ পৰা মাৰ্কছ বঢ়াই তেওঁলোকে চাকৰি কিনি লৈছে বুলি অভিযোগটো আছিল আৰু এই অভিযোগৰ ওপৰতে গোটেই কেছটো প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল কিন্তু ইণ্টাৰেষ্টিংলি গোটেইকেইজন দালালক খালাচ দিলে তে আমাৰ কেণ্ডিডেটে কাক পইচা দিলে থ্ৰুৰে তেওঁলোকৰ কেছেই কিবা আছিল ওলাল কিবা তো এতিয়া সেইটো দেখা যায় যে তাতে এটা মিছিং লিংক আছে দেটছ এ হোৱাইট গেপ ব্ৰিজ যে আমাৰ কেণ্ডিডেটে কোনো দিন আমাৰ অফিচাৰ কেইজনক লগ ধৰা নাই যিকেইটা টেইণ্টেড অফিচাৰ আছিল আপোনাৰ চেয়াৰমেন মেম্বাৰ তো কোনে কাক পইচা দি কাৰ পৰা চাকৰি ল'লে সেইটো আজিলৈ আমি বুজি নাপালোঁ সেইটো সেয়া আছিল জিয়াউল কামাৰ এগৰাকী অন্যতম জ্যেষ্ঠ অধিবক্তা তেখেতৰ বক্তব্যৰ কিয়দাংশ আৰু মই শেষত যিগৰাকী চৰকাৰী অধিবক্তা পল্লৱ কাকতি তেখেতে কি কৈছে মই সেয়াও দেখুৱাই লওঁ তাৰপিছতে মই ষ্টুডিঅ'ৰ অতিথিৰ কাষলৈ উভতি আহিম জাজমেণ্টটো আমি এতিয়ালৈকে পঢ়ি চোৱা নাই কিন্তু জাজমেণ্টটো প্ৰনাউন্স কৰিছে কোৰ্টত ডেলিভাৰী দিছে তাতে টোটেল আমাৰ আছিল 44 একিউজ তাৰে কিন্তু ট্ৰায়েল হ'ল এজনক এপ্ৰুভাৰ কৰিলে টোটেল 43 একিউজৰ ভিতৰত 11জনক খালাচ দিয়া হৈছে 11জনৰ ভিতৰত আছিল আপোনাৰ 3জন দালাল এজন পাব্লিক চাৰ্জ মুছাৰাফ বুলি আৰু বাকী 7জন আছিল আপোনাৰ হেৰি কি কেণ্ডিডেট তেওঁলোকক দিলে বাকী ৰাকেশ পাল আৰু যিখিনি মেম্বাৰ আছিল বসন্ত দলে আৰু সমিতুৰ ৰহমান তেওঁলোকক কনভিকশ্যন দিয়া হৈছিল PC এক্টত মতে যে 7 আৰু তেওঁলোকৰ সেকশ্যন 13 মতে দিয়া হৈছে আৰু IPC ধাৰাত 120B 420 468ত এটা কনভিকশ্যন এতিয়া সেন্টেন্স হিয়াৰিং চলি আছে তেওঁলোকৰ ক'বলগীয়া কি আছে সেন্টেন্স কিমান দিব 7 বছৰ বা 10 বছৰলৈ দিব পাৰে এই বিষয়ে তেওঁলোকক সোধপোছ কৰিছে কিবা ক'ব লগা আছে আৰু তেওঁলোকৰ পাৰ্ট হৈ গ'ল এতিয়া বাকী কেণ্ডিডেটবিলাকৰ তেওঁলোকে 120B 420 আৰু 468ত কনভিকশ্যন দিছে তেওঁলোকৰ পাৰ্টটো কৈছে তেওঁলোকে কি ক'ব লগা আছে সেন্টেন্সৰ বিষয়ে এটা গুৰুত্বপূৰ্ণ কথা যে আজিলৈকে অসমৰ ইতিহাসত উৎকোচ লৈ চাকৰি লোৱাৰ কাকো দোষী সাব্যস্ত কৰাৰ উদাহৰণ হয়তো নাই এনেকুৱা ধৰণৰ হয়তো কেছ হোৱা নাই কিয় এইটো কেছটো আছিল কি APSC সংক্ৰান্তত তেনেকুৱা কেছ অসমতো ক'তো হোৱা নাছিল আৰু কেছটো এনেকুৱা আছিল কি কেছত যথেষ্ট আমি কষ্ট কৰিব লগা হৈছিল কিন্তু বহুত ডকুমেণ্ট চিজ কৰা নাছিল আমি APSCৰ পৰা এইবিলাক সংগ্ৰহ কৰিব লগা হ'ল আৰু সাক্ষী আমি আৰু প্লাছ হাইকোৰ্টৰ ডাইৰেকশ্যনৰ মতে এই কেছটো সোনকালে হ'ল 6 মাহ 7 মাহতে আমাৰ কেছ বহুত আগবাঢ়ি গ'ল ডে টু ডে ট্ৰায়েল সেইবিলাক হোৱাৰ কাৰণে আমি কেছটো আজি ইমান পৰ্যায়লৈ গৈ পালোঁ ৰাকেশ পালে তেওঁ ডিলে কৰিব চেষ্টা কৰিছিল তেওঁ 2বাৰকৈ 3বাৰকৈ হাইকোৰ্ট কৰিলে জাজৰ এগেইনষ্টে এলিগেশ্যন আনিছিল
যে তেওঁ হেৰি কৰা বুলি বায়াছনেছৰ কথা আৰু তেওঁ ট্ৰেন্সফাৰ কৰিব গৈছিল তাৰপিছত আকৌ গৈ সুপ্ৰিম কোৰ্টত গ'ল কিন্তু চব পথতে তেওঁ নোৱাৰিলে হাৰি পাই আল্টিমেটলি গৈ তেওঁ এতিয়া গৈ আল্টিমেটলি আজি কনভিকশ্যন হ'ল তেওঁ এডিঅ নিযুক্তি যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো ক'ৰবাত সঠিক হোৱা নাছিল বুলি আজি কোৰ্টে উল্লেখ কৰিছে নেকি কৰিছে যে তেওঁলোকে যোনটো চিলেক্ট লিষ্টখনেই গণ্ডগোল সেইখন চিলেক্ট লিষ্টত আচলতে এপইণ্টমেণ্ট দিবই নালাগিছে এইটো কিবা কামত ৰৈ গ'ল যদি গভৰ্ণমেণ্টে এই পৰত যদি একশ্যন লয় তেতিয়া মমতে গোটেইখিনিকে গুচাব লাগে এইটো চেণ্টেন্সটোৰ ওপৰত কথা তেওঁলোকৰ মিনিমামটো 4 yearsটো থাকিবই 4 years ভিতৰত যদি 10 years দিয়ে নাজানো আৰু কনজুগেটিভ দিব পাৰে তোমাৰ এই কনকাৰেণ্টলিও দিব পাৰে সেইকাৰণে সেইটো কোৰ্টে ডিচাইড কৰিব যিটো কোৰ্টৰ ডিছক্ৰিপশ্যন কেতিয়া এইটো জুডিচিয়েল ইছ্যুত 2 পাৰ্টিক শুনিব তাৰপিছতে হ'ব সৰ্বাধিক 10 বছৰ পৰ্যন্ত জেল হ'ব পাৰে হয় মেক্সিমাম 10 years কিন্তু মিনিমাম 4 years আৰু বাকীসকলৰ 7 years বাকীসকলৰ 7 বছৰ আৰু মেক্সিমাম সৰ্বাধিক 10 বছৰ সেই আছিল পল্লৱ কাকতিৰ বক্তব্য মই পুনে যাব বিচাৰিছোঁ উক্কম প্ৰশান্ত সিঙৰ কাষলৈ আৰু তেওঁ শিলচৰৰ পৰা আমাৰ লগত পোনপটীয়াকৈ আছে সিং ডাঙৰীয়া আপোনাক মই প্ৰথমতে স্বাগতম জনাইছোঁ আমি দীৰ্ঘদিন ধৰি আপোনাক দেখি আহিছোঁ আপুনি APSCৰ দুৰ্নীতিৰ বিৰুদ্ধে সৰব হোৱা অন্যতম এজন আগশাৰীৰ ব্যক্তি আপুনি তৰুণ গগৈ চৰকাৰৰ দিনৰ পৰাই আপুনি এই বিষয়টোক লৈ মাত মাতি আছিল গুৱাহাটী প্ৰেছ ক্লাবত আপুনি কেইবাখনো সংবাদমেল দিছিল আৰু আপুনি সৰব হৈছিল বিজেপি চৰকাৰৰ দিনতো আপুনি সৰব হৈছিল আজি অন্ততঃ আপুনি চাগে এই খবৰটো পাই আনন্দিত যে অন্ততঃ এডিঅ 29 জন এতিয়া জেলৰ ভাত খাবলগীয়া হ'ল এই দুৰ্নীতি কৰি পেলাই চাকৰি লোৱাসকলক এটা শাস্তি ন্যায়ালয়ে আজি দিছে কিন্তু এতিয়াও মুকলি আকাশৰ তলত বহুত আছে আনকি এইমাত্ৰ আপুনি শুনিছে স্বয়ং অধিবক্তাগৰাকীয়ে কৈছে যে এই গোটেই বেটছটোৰে গণ্ডগোল আছে এওঁলোকক আচলতে নিযুক্তি দিবই নালাগিছিল বুলি তেখেতে কৈছে 44 জনৰ ভিতৰত এজন হাৰিছে 43 জনক লৈ পেলাই এই প্ৰক্ৰিয়াটো চলিছিল তাৰ ভিতৰত আজি কিন্তু এই 3 জন বিষয়া সহ 32 জন মোটামুটি জেললৈ যাবলগীয়া হ'ল 29 জন কৃষি উন্নয়ন বিষয়া আছিল ইয়াত আপুনি এতিয়া কি ক'ব আৰম্ভণিতে নিতুমণি শইকীয়া ডাঙৰীয়াক মই ধন্যবাদ জনাব বিচাৰিছোঁ আজি টকছত মানে মোক ইনক্লুড কৰাৰ কাৰণে আৰু 2015 এইটো মোৰ যিটো সংবাদ মেল বা আন্দোলন যিটো আৰম্ভ কৰিছিলোঁ তো সেই সময়ত মানে এইটো অখিল গগৈ ডাঙৰীয়া মানে জেলত আছিলে আৰু সেই সময়তে মই প্ৰথম সংবাদ মেল পাতিছিলোঁ জুন 21, 2015 আছিলে তাৰ পিছৰ পৰ্যায়ত যে আহি গৈছে যে আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই এইটো যিটো সুভাষ দাস এনকুৱাৰী কমিটি বহাই মেলি মানে ভিকু ভাৱনা ধৰণৰ এটা ৰিপৰ্ট দাখিল কৰিছিলে তাৰ পিছতে মই RTI কৰি পেলাই মই এই সুভাষ দাস এনকুৱাৰী কমিটিৰ ৰিপৰ্টখনো মই সংবাদমেলত মই এই সংবাদমেল পাতি পেলাই মই ৰাইজক মই জনাইছিলোঁ আৰু সেইটো সুভাষ দাস এনকুৱাৰী কমিটিৰ যিটো ভিকু ভাৱনাৰ ভিত্তিত লৈ পেলাই মই PIL 106 of 2015 মই অনাৰেবল গুৱাহাটী হাইকোৰ্টত মই কৰিছিলোঁ আৰু এইখিনি মুহূৰ্তত মই এটা কথা ক'ব বিচাৰিছোঁ যে সেই সময়তে মানে অনাৰেবল গুৱাহাটী হাইকোৰ্টত মানে তেতিয়াৰে চিফ জাষ্টিছ KS হিদাৰাও আছিলে তেখেতৰ এগেইনষ্টত গুৱাহাটী হাইকোৰ্টৰ উকিল সন্থাই মানে প্ৰতিবাদ জনাইছিলে আৰু অখিল গগৈ ডাঙৰীয়াও অন্ততঃ তেখেতৰ PILখনত মানে উকিল থিয় হ'বলৈ কাৰণে হাত জোৰ কৰিছিলে কিন্তু উকিল থিয় হোৱা নাছিলে আৰু এমিকাছ কৰি মানে অনাৰেবল হাইকোৰ্টৰ তেতিয়া চিফ জাষ্টিছ KS হিদাৰাৱে ভুৱাইছিলে আৰু মই নিজেও মানে উকিল বিচাৰিছিলোঁ পোৱা নাই তাৰ পিছতে মই পিটিশ্যনাৰ ইন পাৰ্চন হৈ পেলাই কেছ কৰিবলগীয়া হৈছে আৰু মই নিজেই মানে উকিল নোহোৱাকেও মই অনাৰেবল গুৱাহাটী হাইকোৰ্টত কেছ কৰাৰ পিছতে এইটো যিটো 106ত অনুযায়ী যিটো ইনকুৱাৰী কমিশ্যন বহোৱা হৈ গৈছিলে কিন্তু সেই ইনকুৱাৰী কমিশ্যনৰ সেই সময়ত মই ইমান নলেজ নাছিলে যে KVA এটা অনাৰেবল সুপ্ৰিম কোৰ্টত কৰি থ'ব লাগিছিলে বোলে আৰু KVAটো নকৰাৰ কাৰণে এইটো অনাৰেবল সুপ্ৰিম কোৰ্টে এইটো মানে ষ্টে অৰ্ডাৰ দিলে ষ্টে অৰ্ডাৰ হোৱাৰ কাৰণে মানে পলম হৈ পেলাই 2018ত মানে এইটো ইনকুৱাৰী কমিশ্যনৰ ৰিপৰ্ট আহিছে তো তেনেধৰণতে মানে মই আৰম্ভণিটো আছিলে আৰু ইনকুৱাৰী কমিশ্যনৰ যিটো ৰিপৰ্টখনৰ যিটো অনাৰেবল যিটো ৰিটায়াৰ্ড জাষ্টিছ BK শৰ্মাই যিটো কোৱা গৈছে যে গোটেই লিষ্টখন বাতিল কৰিব লাগে বুলি কিয়নো আলু এক বস্তাত যদি আলু কোনটো আলু ভাল কোনটো আলু পচি গ'ল এইটো মানে বাছি ওলোৱাটো মানে দিগদাৰী আছে সেইকাৰণে গোটেই লিষ্টটো বাতিল কৰিব লাগে বুলি যে অলপ আগতে যিটো মই মানে নাম ক'ব পৰা নাই তেখেতে যে কৈছে যে লিষ্টটো এপইণ্টমেণ্টে দিব নালাগিছিলে বুলি ক'ব বিচাৰিছোঁ যে এইবোৰ যিটো
2013 পলক কাকতি ডাঙৰীয়াই কৈছিলে নেকি হয় আচ্ছা 2013 কম্বাইন কম্পিটিটিভ এক্সাম আৰু 2014 কম্বাইন কম্পিটিটিভ এক্সাম গোটেই লিষ্ট বাতিল কৰি ফেলে আৰু অনাৰেবল যিটো ৰিটায়াৰ্ড জাষ্টিছ বিকে শৰ্মাই এক্সাম ৰিকণ্ডাক্ট কৰাৰ কথা যে কৈছে এইখিনি মানে লাগু কৰিলে মই বিৰাট ভাল পাম আৰু আজিৰ এইখিনি মানে স্পেচিয়েল জাজৰ যিটো অৰ্ডাৰখিনি শুনি ফেলে মই বিৰাট ভাল পাইছো আৰু যদি এডিঅ' যদি আৰু কৰ্মৰত আছে সেইটো বেচৰ তো গোটেই বাতিল কৰিব লাগে মানে চিভিল পাৰ্টখিনি মই এতিয়া ক'ব বিচাৰিছো যে ক্ৰিমিনেল পাৰ্টটো বাৰু কোৰ্টত চলি আছে কিন্তু চিভিল পাৰ্টখিনি লৈ ফেলে মই ক'ব বিচাৰিম যে গোটেই বাতিল কৰিব আৰু অলপমান যদি মই অলপ এক্সপ্লেইন কৰিব বিচাৰিছো যে অনাৰেবল ৰিটায়াৰ্ড জাষ্টিছ বিকে শৰ্মা যিটো ৰিপৰ্টখনৰ মই এটা বস্তু বিৰাট ভাল পাইছো যে এইটো যে মানে ট্ৰলি প্ৰব্লেম বুলি মানে এটা কনচেপ্ট এটা আছে যদি এটা ট্ৰেইন যদি যায় ট্ৰেইনৰ যদি দুটা যদি মানে ৰাস্তা আছে ৰেল পথ আছে ৰেল পথত এটা ৰাস্তাত এজন মানুহ শুই আছে আৰু আন এটা ৰাস্তাত 5জন মানুহ শুই আছে এটা যদি ট্ৰেইনৰ পাইলটে মানে ট্ৰেইনটো মানে ব্ৰেক দিব নোৱাৰে তেতিয়া কোনটো গ'লে ভাল হ'ব সেইটো মানে এজন মানুহ মাৰি ফেলে যে 5জন মানুহ বচালে বেছি ভাল এনেকা যদি কওঁ আমি এইটো ইউটিলিটেৰিয়ান জাষ্টিছ বুলি কয় যদি ইউটিলিটেৰিয়ান জাষ্টিছৰ ডিফেক্ট আছে কাৰণ এজন মানুহ যে মাৰিছে সেই এজন মানুহৰ কিন্তু ফাণ্ডামেণ্টেল ৰাইটছ আছে কিন্তু গ্ৰেটেষ্ট হেপিনেছ ফৰ দ্য overall maximum number of the people inside the society heitu koribole karone jetu amar honorable retired justice bk sharma jetu list tu batil kora bhalo hobo boli koise ar tekhetok moi dhonnobad janabo bicharisu tekhete rectification dise keneka rectification dise kono bai jodi toka ni diake bribe diake utino hoi pele ACS বা APS কৰ্মৰত তেওঁলোকে আকৌ ৰি-এক্সাম যেটো হ'ব তাতে এক্সামত বহিলে হ'ল কিয়নো বস্তুটো যদি গোটেই মানে সিলেক্টেড যেটো ক্যান্ডিডেট বোৰ যদি বাতিল নকৰা হয় তেতিয়ালে পিছৰ পৰ্যায়ত মানে বহুত বিপদ হ'ব মই এটো ক'ব বিচাৰিছো নাই আপুনি ঠিকই কৈছে যে 80 জন আছে হেতু বেটছত মুঠ 80 জন আছে ইতিয়া আজি যেটো ৰায়দান তাতো সেই কথাটো কোৱাই হৈছে মোটামুটি হয় আপুনি যেটো কথা কৈছে পল্লৱ কাকতিও সেই কথাটো কৈছে এতিয়া চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰিব যে গোটেই বেটছটো খসাকে ইয়াৰ আউটলে আনিব নে নানে চৰকাৰে কেনে ধৰণে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়ায় হেয়া ক'ব জয়ন্ত গোস্বামী আছে এটা কথা চৰকাৰ হয় কক সিং ডাঙৰীয়া কৈ লওক আচ্ছা চৰকাৰক মই ক'ব বিচাৰিছো বস্তুটো মানে মই কৈ লৈছো এইটো মানে মই মাজতে মানে চাই আছিলো যেটো হাৰ্ভাৰ্ড যেটো মৰেল ফিলচফিৰ প্ৰফেসৰ যেটো মাইকেল চেণ্ডেলছ এইটো মৰেলিটি বোলা বস্তু এটা আছে যদি সরকারে যদি মরালিটিটো যদি মেইনটেইন যদি নকৰে ইউটিলিটেৰিয়ান জাষ্টিছৰ যদি জেৰেমি বেন্থামৰ যেটো যে কেইটেস হ্যাপিনেস যেটো কনসেপ্ট যেটো আছে এইটো যদি ফলো নকৰে যে পিছৰ পৰ্যায়ত মানে বহুত ধৰণৰ মানে বিপদ আহিব সমাজখনৰ এটো সেই কাৰণে এটো গোটেই লিষ্ট বাতিল কৰি ফেলে এটো ৰি-এক্সাম কণ্ডাক্ট কৰিব লাগে সেইটোৱে মানে ন্যায় প্ৰদান হ'ব বুলি মই ফালৰ পৰা মই ক'ব বিচাৰিম আজি হয় অক্ৰাম প্ৰশান্ত সিং আপোনাক মই ৰখাব লাগিব মই ধন্যবাদ জনাইছো কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ আজিৰ অভিমতৰ পৰৱৰ্তী অংশলৈ মই পুনে গোপাল শৰ্মা ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ যে এই যেটো ঘটনা আজি ঘটিল মূলত দুটা প্ৰধান ৰাজনৈতিক দলৰ আপোনালোক দুগৰাকী মুখপাত্ৰ বিজেপিৰ জয়ন্ত গোস্বামী আছে ক'ব তেখেতে একাংশ কিন্তু আজি জেলৰ ভাত খাবলগীয়া হ'ল এতিয়াও একাংশ মুকলি আকাশৰ তলত দপদপাই আছে এইটো বেটছৰে আপুনি যদি চাই যে 43 জনৰ ভিতৰত এই 29 জন এতিয়া দোষী সাব্যস্ত হৈছে আচৰিত ধৰণে কিন্তু ইয়াত এতিয়া দুগৰাকী জ্যেষ্ঠ অধিবক্তাই যি দুটা কথা ক'লে যে আপুনি চাওক যে আসামীয়াৰী সাক্ষী একেলগে তেওঁলোকক ধৰা হৈছে যেটো কথা তেওঁলোকে অকমান আপত্তি কৰিছে আৰু 50,000 যি নিজে ঘুষ দিয়া বুলি স্বীকাৰ কৰিছিল তেওঁ কিন্তু আকৌ দুখমুক্ত হৈছে আকৌ তেওঁলোকে বাৰু কাক চাপিম বুলি কৈছে এটো সময় ক'ব আমি নাজানো আপুনি কি বুলি ভাবে যে এই যে 80 জন গোটেই বেটছটোৰ সরকারের প্রতি আহ্বান জানাইছে উকিল কেইগৰাকীও কৈছে আপুনি ভাবেনে যে সরকার এই ক্ষেত্ৰত বাকি সকলৰ ক্ষেত্ৰতো একই স্থিতি গ্ৰহণ কৰিব বুলি প্ৰথম কথা আপোনালোকে দাবী কি কৰে আপোনালোকে আশা কি কৰে না এতিয়া প্ৰথম কথাটো এনেকুৱা হৈছে যে বেদান্ত বিকাশ দাস যিজনে এইটো এজাহাৰ আনি এই কেছটোৰ ইনিচিয়েটিভটো আপোনাৰ তেওঁ লৈছিলে তো তেওঁ আজি এটা মানে এটা যেটো ডিসিশন দিছে আপোনাৰ এই বিশেষ ন্যায়াধীশৰ আদালতে আমি ভাবো যে এইটো এটা যুগান্তকাৰী ডিসিশন আৰু এই ডিসিশনেই আলটিমেটলি থাকিব বুলি আমি আশা ৰাখিলোঁ কাৰণ কথাটো হৈছে কি অলপ পাছত আপোনাৰ যিসকল
এডভোকেটে যিখিনি কথা ক'লে বিভিন্ন ধৰণৰ আখোৱা কোনোবাই ৰিলিজ হৈ গ'ল কোনোবা পানিছমেণ্ট বিভিন্ন ধৰণৰ কথা তাৰমানে এই কেছটো আৰু ওপৰলৈ যাব কিন্তু এটা কথা চাওক এতিয়া গভৰ্ণমেণ্ট যাৰে নহওক গভৰ্ণমেণ্ট যি দলেৰে নহওক এনেকুৱা ধৰণৰ যিবিলাক ইৰেগুলাৰিটিজ এই ইৰেগুলাৰিটিজ যে এই ইৰেগুলাৰিটিজ যাতে হ'ব নোৱাৰে এই ক্ষেত্ৰত কিন্তু প্ৰত্যেকজন মানুহৰে দায়িত্ব হয় যাতে কোনো কাৰণতে এনেকুৱা ধৰণৰ কথাবিলাক যাতে আমি হ'বলৈ দিব নোৱাৰোঁ আপুনি চাব এই যিখিনিয়ে আপোনাৰ কেছ ফৰ জব হিচাপে আপুনি পইচা দি পেলাই আপোনাৰ এই হেৰিখিনি চাকৰিখিনি ল'লে সেইখিনি কৰিবলৈ যাওঁতে তেওঁলোকে কিছুমান আপোনাৰ জেনুইন মানুহক তেওঁলোকে ডিপ্ৰাইভ কৰিলে এই ক্ষেত্ৰত কিন্তু এই ক্ষেত্ৰত আপোনাৰ যিসকল আপোনাৰ এডমিনিষ্ট্ৰেশ্যন আছে তেওঁলোকো কিন্তু মানে সাৰি যোৱাটো উচিত নহয় গোপাল শৰ্মা মই আপোনাক মাজতে এটা কথা কওঁ এওঁলোকৰ এপইণ্টমেণ্টটো কিন্তু তেতিয়া আপোনালোকৰ দিনত হৈছিল 15 চনত হৈছিল তৰুণ গগৈ দিনত তৰুণ গগৈ ডাঙৰীয়া তেতিয়া মুখ্যমন্ত্ৰী আছিল গোচৰটো হৈছিল 17 চনত 17 চনৰ পৰাহে প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল এই যে গোটেই ভ্ৰষ্টাচাৰী খোপা এইবিলাক কিন্তু আপোনালোকৰ দিনত হোৱাই মানে ফল এইটো এই ক্ষেত্ৰত আপুনি আজি আপোনালোক অনুশোচনা নহয়নে অনুতপ্ত নহয়নে কংগ্ৰেছ দল মই এগ্ৰি কৰোঁ এইটো আপোনাৰ এটা কথা মানে নিশ্চিত যে সন্মানীয় তৰুণ গগৈ ডাঙৰীয়াই যেতিয়া ৰাকেশ পাল ডাঙৰীয়াক আপোনাৰ অধ্যক্ষ হিচাপে এপইণ্টমেণ্ট দিছিলে তেখেতে কোৱা নাছিলে যে তুমি পইচা লৈ পেলাই এইখন কৰিবা তেখেতৰ এটা ইণ্টেনশ্যন আছিলে যে যিখিনি যোগ্য ব্যক্তি সেই যোগ্য ব্যক্তি সেই সময়ৰ যিখিনি নৱপ্ৰজন্মৰ যিখিনি ল'ৰা ছোৱালী যিবিলাক আগবাঢ়ি আহিছিলে এই যোগ্য কাৰণ যোগ্য ব্যক্তি যেতিয়া আপোনাৰ এটা এডমিনিষ্ট্ৰেশ্যনত আহিব তেতিয়া এডমিনিষ্ট্ৰেশ্যনখনো আপোনাৰ ভাল লাগিব গতিকে আপোনাৰ কথাটো এইটো মই কৈছোঁ যে হয় আমাৰ দলৰ সময়ত চৰকাৰ আছিলে কিন্তু আমাৰ দলৰ সেই সময়ত কোনোবাই মানে ভুল কৰিলে বুলি সেই ভুলটোত আমি কেতিয়াও একচেপ্ট কৰি নলওঁ ঠিক আছে মই জয়ন্ত গোস্বামীৰ কাষলৈ আহিছোঁ তাৰপিছতে মই মানস প্ৰতিমাৰ কাষলৈ যাব লাগিব যে তেখেত আমাৰ নগাঁৱৰ পৰা পোনপটীয়াকৈ আমাৰ লগত আছে জয়ন্ত গোস্বামী আপোনালোকৰ চৰকাৰৰ দিনতেই এইটো এটা অসমৰ মানুহে নেদেখা এটা পৰিৱেশ দেখিছে এইটো কাৰণে সাধুবাদৰ পাত্ৰ ধন্যবাদ কিন্তু এইটো ক্ষেত্ৰত যিধৰণে সহযোগিতা গভৰ্ণমেণ্টখনে দিলে আন এটা ক্ষেত্ৰত মূল যিটো গোচৰ আছিল APSCৰ পানেশ্বৰ সিঙৰ দিনৰ সেই ক্ষেত্ৰত চৰকাৰৰ যিটো ভূমিকা হ'ব লাগিছিল সেইটো কিন্তু হোৱা নাই বুলি স্বয়ং কোৰ্টে সিদিনাখন কৈছে আপোনাৰ প্ৰতীক থুবেক অতৰাবলগীয়া হৈছে সেই পৰিৱেশলৈকো গৈছে আপুনি কি ক'ব এতিয়া মই খালি নিতুদা মোক দুটামান কথা ক্লেৰিফাই কৰি ল'ব দিয়ক যে প্ৰথম কথাটো হৈছে এইটো যে স্পেচিয়েল কেছ নম্বৰ 5/2021 যিটো গোচৰৰ আজি ৰায়দান কৰিলে সেই গোচৰটোৰ যিটো এপইণ্টমেণ্ট অৰ্থাৎ ইয়াৰ ইণ্টাৰভিউ প্ৰচেছ 2014 আছিলে আৰু এপইণ্টমেণ্ট 2015 আছিলে অৰ্থাৎ সেই সময়ৰ কংগ্ৰেছ চৰকাৰৰ প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ দিনত সেই এপইণ্টমেণ্টটো হৈছিলে আপুনি ইতিমধ্যে কৈছে ৰাকেশ পাল সেই সময়ৰ APSCৰ চেয়াৰমেন আছিলে এপইণ্টেড বাই দ্য কংগ্ৰেছ গভৰ্ণমেণ্ট সেই ধৰণে আছিলে তাৰপিছতে যেতিয়া 16 চনত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আহিলে তেতিয়া সেই সময়ৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া স্পষ্ট কৰিলে APSCক যে আপোনালোকৰ ক্লিয়াৰ যিবিলাক এলিগেশ্যন বিভিন্ন সময়ত আহি আছে আমাৰ ইক্ৰম সিং ডাঙৰীয়া বা বিভিন্নজনে যিবিলাক এলিগেশ্যন দি থাকে তাত আপোনালোকৰ যি স্থিতি স্পষ্ট কৰক এই কথাটো তেওঁ ডাইৰেকশ্যন দিলে পৰৱৰ্তী সময়ত APSCয়ে তেওঁলোকে এটা প্ৰেছ মিট পাতি ৰাকেশ পালে ক'লে যে ভগৱান আহিলেও APSC শুদ্ধ কৰিব নোৱাৰে এই ধৰণৰ বক্তব্যও তেওঁ ৰাখিছিলে গতিকে তাৰ পাছতেই আপুনি চাব যে বিভিন্ন গোচৰ ইতিমধ্যে আৰম্ভ হ'ল 2017 চনত যিটো গোচৰ ভঙাগড় পুলিচ ষ্টেচনৰ যিটো গোচৰ এই গোচৰৰ আজি ৰায়দানত আদালতে কি ক'লে আদালতে ক'লে যে এণ্টায়াৰ ইণ্টাৰভিউ প্ৰচেছ ৱাজ এ মংকি গোটেই কথাটো দ্য গভৰ্ণমেণ্ট অফ আছাম ইজ দ্য এপ্ৰপ্ৰিয়েট ফৰাম টু টেক এপ্ৰপ্ৰিয়েট ডিচিশ্যন অন ইট আফটাৰ অল ইট ইজ দ্য গভৰ্ণমেণ্ট বিল্ড আপ দ্য পাব্লিক কনফিডেন্স বাই টেকিং ৰিমেডিয়েল মেজাৰ্ছ এতিয়া এই যিটো কথা ক'লে মক্কাৰী বুলি ক'লে এই যিটো কথা এই গোটেই কথাটোত যিটো সাৰমৰ্ম পোৱা গ'ল যে ইণ্টাৰভিউ এণ্টায়াৰ যিটো প্ৰচেছ সেই প্ৰচেছতে ক'ৰবাত গণ্ডগোল আছে আৰু এই কথাটোৱে সুপ্ৰিম কোৰ্টে হাৰিয়ানাৰ গোচৰত কৈছিলে আৰু মণিপুৰৰ গোচৰত কৈছিলে যেতিয়া জুডিচিয়েল ভাৰ্ডিক্ট মানে সুপ্ৰিম কোৰ্টে এইটো জুডিচিয়েল ভাৰ্ডিক্ট আছিলে যে ষ্টেট গভৰ্ণমেণ্টে এণ্টায়াৰ প্ৰচেছটো কেঞ্চেল কৰিব পাৰে সেইটো হাৰিয়ানা আৰু মণিপুৰত দুটা গোচৰত হৈছিলে গতিকে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা
ডাঙৰীয়াৰ নেতৃত্বাধীন গৃহ বিভাগে সিদিনা আদালতত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে স্পষ্ট কৰিলে যদি জুডিচিয়েল ডিচিশন যদি থাকে তেতিয়াহ'লে নিশ্চিতভাৱে চৰকাৰে বিবেচনা কৰিব অৰ্থাৎ আগৰ কেইটা উদাহৰণ যিকেইটা আছিলে এটা জুডিচিয়েল প্ৰনাউন্সমেণ্ট আছিলে এতিয়া যিহেতুকে জুডিচিয়েল প্ৰনাউন্সমেণ্ট এটা আহিছে আৰু এটা কথা যিসকল ডিফেন্স লয়াৰে যিসকলে কথাটো ক'লে মাননীয় তেখেতসকলক মই সন্মান সহকাৰে কৈছোঁ তেখেতসকল যিহেতুকে ডিফেন্সত আছিলে অৰ্থাৎ তেওঁলোকে হয়তো বাকী যিসকল আছামীৰ হৈ কেছ চলাইছিলে তেওঁলোককো ক'ৰবাত নহয় ক'ৰবাত অধিবক্তা হিচাপে ক'ৰবাত নহয় ক'ৰবাত এটা মানে লাইক এছুৰেঞ্চ এটা দিছিলে কিন্তু নহ'লগৈ ক'ৰবাত সেইকাৰণে তেওঁলোকে লেকুনা দেখুৱাইছে কিন্তু কথাটো হৈছে কি যে মই তালৈ নাযাওঁ তেওঁলোকক মই উত্তৰ দিব বিচৰা নাই কিন্তু এটা কথা স্পষ্ট যে সামগ্ৰিকভাৱে আজি পল্লৱ কাকতি ডাঙৰীয়াক স্পেচিয়েল প্ৰচিকিউটৰ এইখন চৰকাৰে এপইণ্ট কৰিছিলে অৰ্থাৎ জেনেৰেলি কি হয় যে আমাৰ নৰ্মেল পাব্লিক প্ৰচিকিউটৰে চলায় কিন্তু এই গোচৰটোৰ কাৰণে এইকেইটা গোচৰৰ কাৰণে স্পেচিয়েল প্ৰচিকিউটৰ অৰ্থাৎ ভালতকৈ ভাল ক্ৰিমিনেল অধিবক্তাসকলক ইয়াত নিয়োজিত কৰা হৈছিলে চৰকাৰী পক্ষত আগতে কি আছিলে যে চৰকাৰী পক্ষত যিসকল অধিবক্তা থাকে তেওঁলোকতকৈ ডিফেন্স অধিবক্তাসকল অধিক সক্ৰিয় থাকে আৰু সেইকাৰণে গোচৰবিলাকৰ পৰা তেওঁলোকে খালাচ হয় গতিকে তৰুণ গগৈ চৰকাৰৰ দিনত এই কেলেংকাৰীটোৱে আদালতত প্ৰমাণ কৰিলে যে তেওঁলোকৰ দিনত যে দুৰ্নীতি হৈছিলে ভ্ৰষ্টাচাৰ হৈছিলে এপিএছচি যে একেবাৰে ভ্ৰষ্টাচাৰীৰ স্থলী হৈছিলে কেছ ফৰ জব যে তেওঁলোকৰ দিনত হৈছিলে স্পষ্ট হ'ল এতিয়া মই আৰু এটা কথা কওঁ এই যি অলপ আগতে এটা আলোচনা বিষয় হৈছিলে যে অন্যকেইটা গোচৰত কি হৈ আছে স্পষ্ট কথা ইমিডিয়েটলি যেটো ভঙাগড় পুলিশ স্টেশন আৰু একে সময়তে ডিব্ৰুগড় পুলিশ স্টেশন এই দুইটা গোচৰে সাইমলটেনিয়াসলি চলি আছে এতিয়াও তাৰ ভাৰ্ডিক আহিবলৈ বাকি আছে আৰু আমি কনফিডেন্স যে সেইগিটা গোচৰটো এই সকল দুখিয়ে নিশ্চিতভাৱে শাস্তি জন্ত গোস্বামী হিতু গোচৰত কিন্তু তদন্তকাৰী বিষয়াগৰাকী খলাই তৰণি কোৱা মই হেতুকে কৈ আছো দাদা নহয় দাদা হেতুৰ উত্তৰ মই দিছো না লিগেল কনসাইনমেন্টটো চাওক যেটো ডিব্ৰুগড় পিএস আছিল যেটো পানেশ্বৰ ডাঙৰীয়াই যেটো ইনভেষ্টিগেশন কৰিছিল হেতু ইনভেষ্টিগেশনৰ যিখন চাৰ্জশিট হেখনৰ ওপৰত হে পাৰ্টটো অলৰেডি হেৰি ট্ৰায়াল চলি আছে স্পেশাল গোচৰ হে একটা কোৰ্টতে চলি আছে কিন্তু এই ক্ৰাইমটো যেহেতুকে কন্টিনিউয়াস ক্ৰাইম অৰ্থাৎ ইয়াতে বিভিন্ন অংশ থাকিব পাৰে নিশ্চয় গতিকে এই কাৰণে বিভিন্ন সময়ত যেতিয়া কথাবিলাক আহিছিলে সুপ্ৰিম গুৱাহাটী উচ্চ ন্যায়ালয়তো কেইবাটাও পিআইএল আহিছিলে যেটো পিআইএলত কোৱা হৈছিলে যে এই গিজনৰ বাহিৰেও যিকেজনৰ নাম ডিব্ৰুগড়ৰ চাৰ্জশিটত আহিছে তেওঁলোকৰ বাহিৰেও অন্যান্য আৰু বহুতো ইয়াতে দুখী হয়তো থাকিব পাৰে তাৰ কাৰণে চৰকাৰে কি কৰিলে যে এসআইটি ফৰ্ম কৰিলে বহুতে কয় যে আদালতে ডাইৰেকশন দিছিলে এসআইটি ফৰ্ম কৰিলে নহয় চৰকাৰে নিজাববীয়াকৈ এসআইটি ফৰ্ম কৰি আদালতত সাবমিট কৰিলে যে আমি বাকি সকলৰ কাৰণে যিখিনি ডিব্ৰুগড় পিএছৰ ডাইৰেক্ট অহা নাই বাকি সকলৰ কাৰণে আমি এসআইটি ফৰ্ম কৰিছো আৰু তাত কোৰ্ট স্যাটিসফাই হৈছে এসআইটি ফৰ্ম কৰা হল হয় এসআইটিৰ ফাৰ্স্ট যিখন চাৰ্জশিট সাবমিট কৰিলে সেই চাৰ্জশিটখনত অনাৰেবল স্পেশাল জাজ স্যাটিসফাই নহল আইনৰ প্ৰণিধান আছে ফাৰ্ডাৰ ইনভেষ্টিগেশনৰ কথা কাৰণে পঠাইছে ৰিইনভেষ্টিগেশন নহয় ফাৰ্ডাৰ ইনভেষ্টিগেশন আৰু ফাৰ্ডাৰ ইনভেষ্টিগেশনত ক্ৰিমিনেল প্ৰচিডিউৰ কোৰ্টত স্পেসিফিক কথা আছে এটোৱে যে তাত ফাৰ্ডাৰ ইনভেষ্টিগেশন যদি হয় তেতিয়াহলে নতুন এজন আইও দিব লাগে আৰু এটা কথা মই এটা বাক্যত হেক কৰি ললো যে এতিয়া এটা আলোচনা হৈছে যে তেওঁলোকে কেনেকৈ চাকৰি কৰি আছে এতিয়া কথাটো অজয় চৌধুৰী ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়া এই গোচৰত এটা কথা আছে যেতিয়া এই গোচৰবিলাক কি হৈছে prior to their appointment মানে during their work নহয় এটা prior to their appointment এবলা গোচৰ আৰু যেতিয়া simultaneously যেতিয়া আদালতত গোচৰটো চলি আছে obviously তেওঁলোকৰ ডিপাৰ্টমেন্টাল প্ৰসিডিং যেটো অলদো তেওঁলোকক সাসপেনশন কৰা হৈছে বহুকেজন ৰিইনষ্টেট হৈছে আদালতে ৰিইনষ্টেট কৰিছে তো গভৰ্ণমেণ্টে কৰা নাই আদালতৰ জৰিয়তে তেওঁলোকে অজয় চৌধুৰী ভাৰ্চেছ ইউনিয়ন অফ ইণ্ডিয়াৰ যেটো বেনিফিট হেতু লৈ তেওঁলোকে আদালতৰ জৰিয়তে ডাইৰেকশন আনিছে তেওঁলোকক ৰিইনষ্টেট কৰিবৰ কাৰণে যেহেতুকে তেওঁলোকৰ লং পেন্ডিং কেसेस চলি আছে গতিকে এটা কথা আমি ধৈৰ্য ৰাখক আমি অসমবাসী ৰাইজৰ ওচৰত দায়বদ্ধতাৰে কৈছো নিশ্চিতভাৱে প্ৰতিটো দুৰ্নীতিৰ গোচৰ প্ৰতিটো কেছ ফৰ জব যেটো কংগ্ৰেছৰ দিনত হৈছিলে প্ৰত্যেকে শাস্তি পাব মই ধন্যবাদ জনাইছো মই অকমান সময়ৰ কাৰণে বিৰতি লম তাৰ পিছতে মই ফাইট এগেইনষ্ট ইনজাস্টিস অফ এপিএসসি মানস প্ৰতিম বৰুৱা আমাৰ লগত পোনপটীয়াকৈ আছে মই মানস প্ৰতিম বৰুৱাৰ কাখলৈ পুনে যাম কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত আমি উভতি আহিছোঁ অভিমতৰ পৰৱৰ্তী অংশলৈ মই পুনে নগাঁৱলৈ গৈছোঁ মই মানস প্ৰতিম বৰুৱা আছে যিহেতু মই আপোনাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আপুনিও দীৰ্ঘদিন ধৰি এই বিষয়টোক লৈ মাত মাতি আহিছে আজি
একাংশ জেলৰ ভাত খাবলগীয়া হ'ল, তেওঁলোক দোষী সাব্যস্ত হ'ল, এতিয়াও আন একাংশ মুকলি আকাশৰ তলতে আছে। দীৰ্ঘদিন ধৰি লাগি থকা যুঁজি থকা এজন ব্যক্তি হিচাপে আপুনি এই মুহূৰ্তত কি ক'ব? হয় নিৰুমন ডাঙৰীয়া, প্ৰথম কথা হৈছে আজি অসমৰ কাৰণে এটা ঐতিহাসিক দিন, কাৰণ আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সময়ত যি এটা অসম লোকসেৱা আয়োগৰ দুৰ্নীতিৰ বিৰুদ্ধে এটা সদিচ্ছা লৈছিলে আৰু সেই সদিচ্ছা লৈ পেলাই যিখিনি কাৰ্য কৰিছিলে সেই কাৰ্যখিনি আজি বাস্তৱত ক'ৰবাত নহয় ক'ৰবাত আজি আমি দেখা পালোঁ। গতিকে এই গোটেই প্ৰচেষ্টাৰ কাৰণে পোনপ্ৰথমতে আমি যি তদন্তকাৰী যি দল, তাৰ লগতে আমাৰ যিকেইজন চৰকাৰী অধিবক্তা, তেওঁলোকে যি কষ্টৰে আজি এই গোটেই বস্তুটো আজি বাস্তৱত আজি তেওঁলোকে ৰূপায়ণ কৰিলে, তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ। কিন্তু সমান্তৰালভাৱে আমি বহু কথা ক'ব লাগিব যে আজি 2020 চনতে কিন্তু তেওঁলোকৰ চাৰ্জশ্বিটবিলাক দিয়া গৈছিলে আৰু এই চাৰ্জশ্বিটবিলাক দিয়াৰ পিছতো আজি বিগত এই দীঘলীয়া সময়ছোৱা কিন্তু এই প্ৰাৰ্থীসকলক কিন্তু চাকৰি কৰিবলৈ দিয়া গ'ল। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মুখপাত্ৰজনে কৈছে অজয় চৌধুৰী গোচৰ, কিন্তু এনেকুৱা বহুত আৰু উচ্চতম ন্যায়ালয়ৰ গোচৰ আছে আমাৰ হাতত। আমি শেহতীয়াভাৱে আমাৰ এখন PIL আছে, সেই PILত আমি দাখিল কৰিব গৈ আছোঁ, য'ত স্পষ্টকৈ কোৱা আছে যে যেতিয়া তোমাৰ বাছনিটো, যেতিয়া তোমাৰ চিলেকশ্যনটো তোমাৰ অবৈধভাৱে হ'ব, তেতিয়া তোমাৰ ডিপাৰ্টমেণ্টেল প্ৰচিজাৰৰ কথা নাথাকে। ডিপাৰ্টমেণ্টেল প্ৰচিজাৰ কাৰ বিৰুদ্ধে হয়? যদি তুমি ডিপাৰ্টমেণ্টৰ হোৱা, কিন্তু তোমাৰ যেতিয়া বাছনি প্ৰক্ৰিয়াটোৱেই যেতিয়া তোমাৰ অবৈধ হ'ব, তেতিয়াহ'লে আৰু তোমাৰ কোনো ডিপাৰ্টমেণ্টেল প্ৰচিজাৰৰ কাৰণ নাথাকে। কিন্তু এই ধৰণৰ ব্যক্তিসকলক আজি এই বিগত এই দীঘলীয়া সময়ছোৱাত কিন্তু কেৱল কংগ্ৰেছ দলেই নহয়, বিজেপি দলেও কিন্তু সুৰক্ষা প্ৰদান কৰি আহিছে বা এইসকলক ৰাজহুৱা ধনৰ অপচয় কৰি এইসকলক আজি লাখ লাখ টকা দৰমহা দি জীয়াই ৰখা গৈছিলে। আচৰিত কথা, ইয়াৰ যিজন একিউজ নম্বৰ 12 জ্যোতিৰেখা হাজৰিকা আজি কনভিক্ট হৈছে এগৰাকী প্ৰাৰ্থী। আজি 2 বছৰ আগতে এইগৰাকী প্ৰাৰ্থীক ভিজিলেন্সৰ এটা গোচৰত তেখেত গ্ৰেপ্তাৰ হৈছে উপঢৌকন লোৱাৰ বাবে। অৰ্থাৎ এনেধৰণৰ ঠগ প্ৰবঞ্চনাৰে বাছনিভুক্ত বিষয়াসকলে কি কৰিব, এয়া আজি আমাৰ চকুৰ আগত জল পট। অৰ্থাৎ তেওঁলোকে কি কৰিছে, তেওঁলোকে যিটো কৰিব লাগে সেই কামটোৱে কৰিছে। অৰ্থাৎ তেওঁলোকৰ বিৰুদ্ধে যি কঠোৰ কিন্তু ব্যৱস্থা ল'ব লাগিছিলে বিগত সময়ত কিন্তু ল'ব পৰা নাই। তথাপিও আমি কৈছোঁ যে ৰায় ক্ষেত্ৰত আজি চৰকাৰী পক্ষৰ ফালৰ পৰা যিখিনি আজি পদক্ষেপ লোৱা গৈছে আমি তাক স্বাগতম জনাইছোঁ। কিন্তু এইখিনি আমি স্বাগতম জনাই কওঁ যে সমান্তৰালভাৱে আজি যদি অসম লোকসেৱা আয়োগৰ যিটো মূল গোচৰ, যিটো ডিব্ৰুগড় পুলিচৰ গোচৰ, এই ডিব্ৰুগড় পুলিচৰ গোচৰত আজি যদি আমি চাওঁ, আমি নাম লৈ যদি আজি ক'ব পাৰোঁ, নৱনীতা শৰ্মা 50 নম্বৰ বৃদ্ধি কৰি যিগৰাকী নৱনীতা শৰ্মা এডিশ্যনেল DSP হৈছিলে, সেই নৱনীতা শৰ্মা আজিৰ দিনতো কিন্তু অসমৰ এখন চহৰত এডিশ্যনেল SP হৈ আছে। ছাছপেনশ্যন পৰ্যন্ত কৰা নাই হিমন্ত বিশ্ব নেতৃত্বাধীন চৰকাৰখনে। ত্ৰিদীপ ৰয় বৰাকৰ এজন শক্তিশালী বিধায়কৰ তেওঁৰ আত্মীয়, আজিলৈকে তেওঁ চাকৰি কৰি আছে। কেনেকৈ সম্ভৱ হৈছে? ৰাকেশ পল আৰু আপোনাৰ নৱনীতা শৰ্মাৰ কল ডিটেইলছ ৰেকৰ্ড CDR তথ্য অসম পুলিচৰ হাতত আছে। তেখেতৰ টেবুলেশ্যন শ্বীটত নম্বৰ বৃদ্ধি কৰাৰ তথ্য আছে। ইমানৰ পিছতো কিন্তু তেওঁলোকে এইসকল বিষয়ৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু আজি যিখন বিশেষ ন্যায়াধীশে আজি এই ঐতিহাসিক ৰায় দিছে, এই বিশেষ ন্যায়াধীশনে কিন্তু যিখন SIT গঠন হৈছিল, সেই SIT তদন্তকাৰী বিষয়াক বিগত সময়ত আজি ভৎসনা কৰিছে যে যিসকল প্ৰাৰ্থীৰ আজি নম্বৰ 60ৰ পৰা 169লৈ বৃদ্ধি কৰা গৈছে, যি সময়ত আজি এজন চেয়াৰমেন বা আয়োগৰ বিভিন্ন অফিচিয়েলৰ বিৰুদ্ধে আজি তদন্ত হৈছে, তেনে ক্ষেত্ৰত আজি এনেধৰণৰ প্ৰাৰ্থীবিলাকৰ বিৰুদ্ধে প্ৰচিকিউটেবল এভিডেন্স অৰ্থাৎ অপৰাধযোগ্য কোনো ধৰণৰ ধাৰা নাই বুলি এজন তদন্তকাৰী বিষয়াই কেনেকৈ ক'ব পাৰিলে? আৰু কোৰ্টে সেই সমগ্ৰ বিষয়টো কোৰ্টে কিন্তু নিজৰভাৱে ৰায় দিছে, আৰু যাৰ কাৰণে আজি তদন্তৰ ভাৰ কিন্তু এজন বেলেগ বিষয়ৰ ওপৰত দিবলগীয়া হৈছে। গতিকে এইটো লজ্জাৰ কথা। গতিকে আমি যদিও চৰকাৰক আজি স্বাগতম জনাইছোঁ, সমান্তৰালভাৱে আমি ক'ব লাগিব যে ডিব্ৰুগড় পুলিচৰ যিটো গোচৰ, অসম লোকসেৱা আয়োগৰ যিটো মূল গোচৰ, এই গোচৰটোৰ ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত কিন্তু আইনী প্ৰচেষ্টাবিলাকৰ ক্ষেত্ৰত কিন্তু বাধা দিয়া আৰু ডিলে কৰা কৌশল চলি আছে। আজি 2 বছৰৰ অধিক সময় হৈ গ'ল। ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ সাহস হিমন্ত বিশ্ব নেতৃত্বাধীন চৰকাৰৰ নহ'ল কিয়? যদি তোমালোকৰ ন্যায়িক আয়োগৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ সাহসেই নাই, তেতিয়াহ'লে তোমালোকে ন্যায়িক আয়োগ গঠন কৰিবলৈ পাৰিছিলা কিয়? আৰু প্ৰথম কথা, ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ 2013 বৰ্ষৰ যিখন প্ৰতিবেদন, সেই প্ৰতিবেদন কিন্তু অসম চৰকাৰে দিয়া নাছিলে, উচ্চ ন্যায়ালয়ৰ ৰায়ৰ কাৰণে দিয়া হৈছিলে। তাৰ পাছতো আজি বিগত 2 বছৰ সময় ধৰি কিন্তু এই প্ৰতিবেদন ৰাজহুৱা নকৰিলে, য'ত এনকুৱাৰী এক্টৰ ছেকশ্যন 3 ছাবছেকশ্যন 4 স্পষ্টকৈ কোৱা আছে 6 মাহৰ ভিতৰত এলং উইথ মেমৰেণ্ডাম অফ একশ্যন টেকেন আপোনালোকে বিধানসভাত উপস্থাপন কৰিব লাগে। গতিকে আমি আঙুলিয়াই দিব বিচাৰিছোঁ অসম চৰকাৰক যে আপোনালোকে আজি যি এই পদক্ষেপ আমি দেখিছোঁ ভঙাগড় থানাৰ গোচৰৰ ক্ষেত্ৰত, আমি আপোনালোকক স্বাগতম জনাইছোঁ।
আৰু সৰ্বানন্দ সোণোৱালৰ যি সদস্যা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যি সদিচ্ছা আছে আজি আমি বাস্তৱত ৰূপায়ণ হোৱা দেখিছোঁ কিন্তু বিগত এই সময়ছোৱাত আমি কোনো লোকঢাক নকৰাকৈ কওঁ যেতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন আহিছে অসম লোকসেৱা আয়োগৰ এই যি প্ৰধান গোচৰ ডিব্ৰুগড় পুলিচৰ গোচৰত কিন্তু ক'ৰবাত নহয় ক'ৰবাত বাধা পখলে দিবলৈ চেষ্টা কৰিছে আনকি আপুনি চাওক আজি এইজন ন্যায়াধীশ এজন সন্মানীয় ন্যায়াধীশ ৰায়ৰ বিৰুদ্ধে আজি ৰাজ্যখনৰ মুখ্যমন্ত্ৰীজনে ৰাজ্যখনৰ আজি প্ৰশাসনৰ মুখ্য ব্যক্তিজনে তেখেতে মন্তব্য আগবঢ়াইছে যেতিয়া তেওঁ বিগত 24/6/2024 এটা বিশেষ ৰায় কৰিছিলে আৰু অসম যি SITৰ যিজন আমাৰ ইনভেষ্টিগেটিং অফিচাৰ আছে তেওঁক আনকি আঁতৰোৱাৰ কাৰণে তেওঁ ৰায় দিছিলে তেখেতে কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে আনকি কোৰ্টে নিজেও দেখোন চামন দি মাতিব পাৰিলে হেতিন কিন্তু কোৰ্টে চামন দি মাতিব পাৰে কিন্তু এভিডেন্স এক্টত কোৱা আছে কালেকশ্যনৰ দায়িত্ব কাৰ যিটো এভিডেন্স কালেকশ্যনৰ দায়িত্ব কাৰ কোৰ্ট ইজ নট দ্য কালেক্টিং অথৰিটি অফ এভিডেন্স ইমানখিনি জানাৰ পিছতো এজন মুখ্যমন্ত্ৰীয়ে আজি এই অসম লোকসেৱা আয়োগৰ মূল গোচৰটোক বিধি পথালি দি আছে ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন আজি 2 বছৰ ধৰি কিয় ৰাজহুৱা কৰা নাই জয়ন্ত গোস্বামী কক আমি শেষৰ ফাললৈ আহিছো আপোনাক কিবা এটা ক'ব বিচাৰি আছে তাৰপিছতে মই শৰ্মা ডাঙৰীয়াৰ কাষলৈ এটা কথা খালি খুব ক্লিয়াৰ কৰিলো যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন এইখন ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে নিশ্চিতভাৱে সামগ্ৰিক যিটো APSC যিখিনি গোচৰ ডিব্ৰুগড়ৰ গোচৰটোত যিখিনি মানুহৰ নাম সন্নিবিষ্ট নহল বা বিভিন্ন ধৰণত আদাৰ অন্য একিউজো আছে এই কথাটো যেতিয়া বিভিন্ন সময়ত সমালোচিত হৈ আছিলে তেতিয়া SIT গঠন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলে বিপ্লৱ শৰ্মা আয়োগৰ যি প্ৰতিবেদন এই প্ৰতিবেদন আৰু একে সময়তে SIT গঠনৰ জৰিয়তে সামগ্ৰিকভাৱে বিষয়টো শক্তিশালী ৰূপত ৰ'ব ডাঙৰীয়া অকমান ৰ'ব আপুনি কওঁতে মই মনে আছিলোঁ এতিয়া কথাটো হৈছে এইটো যে SITৰ যিটো চাৰ্জশ্বিট ছাবমিট কৰিলে হয় SIT চাৰ্জশ্বিট ছাবমিট কৰাৰ পিছত আদালতে নিশ্চিতভাৱে সামগ্ৰিক কথা বতৰাবিলাক চাই আদালতে ভাবিলে সেকশ্যন 173 সাবসেকশন 8 স্পষ্টভাৱে ক্ৰিমিনেল প্ৰচিডিউৰ কোডত আছে যে যদি কেনেবাকে আদালতে যদি চাৰ্জশ্বিটখনক কনক্লুসিভ চাৰ্জশ্বিট যদি নাপায় তেতিয়াহলে ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনৰ কাৰণে পঠাব পাৰে আৰু তাতে লিখা আছে যদি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন হয় তেতিয়া নতুনকৈ এজন বিষয়াক নিয়োগ কৰিব লাগে এটো বেলেগ কিবা আদালতৰ নতুন কথা নহয় আৰু দ্বিতীয় কথা আপুনি যেটো কথা কৈছে যে আজি স্পেশাল প্ৰসিকিউটৰ কোনে নিয়োগ কৰিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন এইখন চৰকাৰে কৰিছিলে যদি শূন্য যেতিয়া দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আছে আৰু বুকুত ডাঠ কৰি সেই কাৰণে SIT গঠন কৰিছে আৰু স্পষ্টভাৱে খুলে আম কৈছে আদালতে যদি ডাইৰেকশন দিয়ে সকলোৰে চাকৰি বাতিল কৰা হ'ব এই কথাটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বুকুত ডাঠ কৰি কৈছে গতিকে দুৰ্নীতিৰ বিৰুদ্ধে ডক্টৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যিমান স্থিতি তাতকৈ 100 গুণৰ স্থিতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গতিকে গোপাল শৰ্মা ক'ব বিচাৰিছে চৰকাৰে শক্তিশালী ৰূপত আগবাঢ়ি গৈছে ঠিক আছে গোপাল শৰ্মা আপুনি কৈ লওক তাৰ পিছতে মই তেখেতৰ কাষলৈ শেষবাৰৰ কাৰণে যাম প্ৰথমতে আমি কৈছিলো যে আজিৰ যিটো ৰায়দান সেইটো সঁচাকৈ যুগান্তকাৰী ৰায়দান আৰু তেনেকৈ কথাবিলাক হওক এই ক্ষেত্ৰত যাতে কোনো ধৰণৰ এনেকুৱা ধৰণৰ কৰাপশ্যন হ'ব নোৱাৰে যাৰ ফলত কোনোবাই কৰাপশ্যন কৰি বা পইচা দি কেছ ফৰ্জত তেনেকুৱা ধৰণৰ ঘটনাবিলাক নহওক এই ক্ষেত্ৰত কিন্তু জয়ন্ত গোস্বামী ডাঙৰীয়া এটা কথা তৰুণগড় ডাঙৰীয়া কথা টানি আনিছিলে এতিয়া মই কৈছিলোঁ যে আমি একচুৱেলি এবভ পাৰ্টি লাইন এইটো গভৰ্ণমেণ্ট যোনেই নহওক এনেকুৱা ধৰণৰ কথা নহওক খুব আন্তৰিকতাৰে আমি এই কথাষাৰ কৈছিলোঁ কিন্তু তেখেতে তৰুণগড় ডাঙৰীয়াৰ কথা সেই সময়ত কিন্তু আপুনি মন কৰিব বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও কিন্তু আমাৰ চৰকাৰৰ লগত আছিল এই কথাটো আপোনালোকে পাহৰিবলৈ নহ'ব আৰু এটা কথা কওঁ নাই আপোনালোকে ৰ'ব আৰু নহয় মানস প্ৰতীম বৰা ডাঙৰীয়াই ঠিকে যাইছে যে মূল গোচৰ আৰু এটা কথা মই আপোনালোকে নাপাৰিব আজি যে এই গোচৰৰ লগতে ইয়াৰ লগতে আৰু এটা আপোনাৰ মিনিষ্টাৰ ইজ লায়েবল ফৰ 2024 চনৰ এণ্টায়াৰ আপোনালোকে নাপাহৰি যাব আজি প্ৰমাণ হ'ল প্ৰায় 29 ডাঙৰীয়াৰ নেতৃত্বত যে দুৰ্নীতি হৈছিল আজি আদালতে প্ৰমাণ কৰিলে ছাত্ৰ ছাত্ৰী কি যোগ্যতাৰ ভিত্তিত জয়ন্ত গোস্বামী আৰু গোপাল শৰ্মা ডাঙৰীয়া মই আপোনালোক দুগৰাকী প্লিজ অনুগ্ৰহ কৰি অকণমান ৰ'ব মই অনুষ্ঠানটো শেষ কৰিব লাগিব শৰ্মা ডাঙৰীয়া
শৰ্মা ডাঙৰীয়া মই অনুষ্ঠানটো শেষ কৰিব লাগিব জয়ন্ত গোস্বামী মই অনুষ্ঠানটো শেষ কৰিম নাই শৰ্মা ডাঙৰীয়া এইটোক লৈ ৰাজনীতি নহয় মই প্লিজ জয়ন্ত গোস্বামী আৰু গোপাল শৰ্মা ডাঙৰীয়া মই আপোনালোকক কৈছো যে এইটোক লৈ ৰাজনীতি নহয় এইটো ৰাজনীতি হ'ব নালাগে হয় ৰাকেশ পালক নিউজ কৰিছিলে কোনে নিউজ কৰিছিলে তৰুণ গগৈ নিউজ কৰিছিলে ৰাকেশ পালৰ দুৰ্নীতি মানক মই শেষবাৰৰ কাৰণে আপোনাৰ কাষলৈ গৈছো মানক মই শেষবাৰৰ কাৰণে আপোনাৰ কাষলৈ গৈছো কংগ্ৰেছ বিজেপিৰ এই বাকযুদ্ধ লাগিবই কিন্তু আমাৰ কথা হ'ল সমাজখন নিকা হ'বৰ কাৰণে প্ৰশাসন নিকা হ'বৰ কাৰণে এটা দৃঢ় পদক্ষেপ চৰকাৰৰ থাকিব লাগিব সৰ্বানন্দ সোণোৱালে আৰম্ভ কৰিছিল আপুনি যিটো কথা কৈছে এইটো সকলোৱে স্বীকাৰ কৰে যে সেইটো সোণোৱালে আৰম্ভ কৰিছিল আৰু তাৰ পিছত আপুনি যিকেইটা কথা কৈছে সেই ধাৰাবাহিকতাটো আপুনি কৈছে ৰক্ষা কৰিব পৰা নাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰেও জয়ন্ত গোস্বামীয়ে কৈছে 100% তাতকৈ বেছিহে ৰক্ষা কৰিবলৈ অগ্ৰসৰ হৈছে কিন্তু বিগত সময়ছোৱাত মানুহৰ মাজত বুবু বাবা ওলাই যে একাংশ বিশেষ ব্যক্তিক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে চৰকাৰখনে খোপাধোলা নীতি এটা ল'বলগীয়া হৈছে আপোনাৰ কথাটো তেনেকুৱা এটা ইংগিত শেষত আপুনি কি বিচাৰে চাওক প্ৰথম কথাতে মই এটা কথা কৈছোঁ জয়ন্ত গোস্বামী ডাঙৰীয়াই তেখেতৰ অধিবক্তাৰ জ্ঞানটো কিছুমান বেলেগ জেগাত ব্যৱহাৰ কৰিব খোজে সেইটো তেখেতে আইনৰ যিখন উচ্চ ন্যায়ালয়ত সেইটো তেওঁ ব্যৱহাৰ কৰিব লাগে ইয়াত তেওঁ আচলতে অধিবক্তা হৈ আহিব নালাগে প্ৰথম কথা কাৰণ যিখন SIT ফৰ্মৰ কথাটো তেখেতে কৈ আছে SIT আৰু জুডিচিয়েল কমিশ্যনক তেওঁ একাকাৰ কৰিব নালাগে জুডিচিয়েল কমিশ্যনখন এখন সম্পূৰ্ণ এনকুৱাৰী এক্টৰ অধীনত হোৱা এটা বিশেষ বেলেগ বস্তু আৰু যিখন SIT হৈছিলে এইখন আপোনাৰ কি হৈছিলে ৰিট এপিল 59/2023 ৰিট এপিল 59/23 যিকেইজন আপোনাৰ 2013 আৰু 14 বৰ্ষৰ প্ৰাৰ্থীৰ চাকৰি গৈছিলে সেই পাৰ্টিকেইজনৰ অধিবক্তাই উচ্চ ন্যায়ালয়ত গৈ পেলাই এখন ৰিট এপিল কৰিলে তেওঁলোকৰ চাকৰি ঘূৰাই আনিবৰ কাৰণে আৰু তেওঁলোকে কৈছে যে একেখন চৰকাৰে আমাৰ চাকৰি নিলে কিন্তু একেধৰণে কিন্তু আন বহু পাৰ্টিৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু তদন্তকাৰী বিষয়ৰ বহু ভুল ধৰা পৰি গৈছিলে আৰু তেতিয়া সেই সময়ত হঠাতে অসম চৰকাৰে SIT গঠন কৰাৰ সিদ্ধান্তটো লৈছিলে আৰু SIT আচলতে ডিব্ৰুগড় পুলিচৰ তদন্তটোহে SIT কৰিবলৈ দিয়া গৈছিলে SITৰ লগত জুডিচিয়েল কমিশ্যন একো কথা নাই আৰু সেই যিটো উচ্চ ন্যায়ালয়ৰ ৰায় আছে তাত আনকি পূৰ্বৰ যিজন ইনভেষ্টিগেটিং অফিচাৰ সুৰজিৎ সিং পানেশ্বৰৰ ৰোলটোৰ ওপৰতো তদন্ত কৰিবলৈ কোৱা আছে গতিকে সুৰজিৎ সিং পানেশ্বৰ যিজন মানুহে ৰাকেশ পালক গ্ৰেপ্তাৰ কৰিলে সেই মানুহজনে যদি 2017 চনৰ FSL ডাটা ঐশ্বৰ্য জীৱন বৰুৱাৰ 17 চনৰ FSL ডাটা কোন ৰাজনৈতিক শক্তিৰ সহায় নাথাকিলে আপোনাৰ পানেশ্বৰ সিঙে পেলাই থৈ দিব গতিকে স্পষ্ট আমি এই বস্তু ভিতৰৰ পৰা আছোঁ আমাক এনেকুৱা কথা ক'লে কোনো বিভ্ৰান্ত কৰিব নোৱাৰে আৰু এই যিখন কথা আচলতে কংগ্ৰেছ বিজেপি নহয় আচলতে অসমৰ আটাইতকৈ সুবিধাবাদী শ্ৰেণীটো আৰু সেই সুবিধাবাদী শ্ৰেণীটোৱে হয়তো বৰণ সলাই আজি হয়তো বিজেপি হৈ আছে আৰু কোনোবা দিনা হয়তো তেওঁলোক কংগ্ৰেছত যাব আৰু এই সুবিধাবাদী শ্ৰেণীটোৱে সদায় বিচাৰে যে তেওঁলোকৰ কিছুমান স্থাৱক বাহিনী আচলতে অসমৰ প্ৰশাসন ব্যৱস্থাত থাকক আৰু তেওঁলোকৰ যিবিলাক মই মানৱ প্ৰতিম বৰাক মই ধন্যবাদ জনাইছোঁ সৰ্বাধিক ধন্যবাদ জনাইছোঁ মই জয়ন্ত গোস্বামীকে ধন্যবাদ জনাইছোঁ মই সকলোখিনি বিচাৰ ৰাইজলৈ এৰিছোঁ কিন্তু এইটো কথা ঠিক যে আজি যি 32গৰাকী ব্যক্তি ৰাকেশ পাল সামিদুৰ ৰহমান বসন্ত দলেৰ পৰা আৰম্ভ কৰি 29গৰাকী কৃষি উন্নয়ন বিষয়া ADO এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট অফিচাৰ এই যে জেলৰ ভাত খাবলগীয়া হ'ল আগন্তুক দিনত সকলোৱে আশা কৰিছে যে ভ্ৰষ্টাচাৰৰ আশ্ৰয় লৈ যিবিলাকে লুটিপুটি খাই আছে তেওঁলোকৰ বিৰুদ্ধে শাস্তি হওক ন্যায়ালয়ে কঠোৰ পদক্ষেপ লৈছে সকলোৱে স্বাগতম জনাইছে আৰু বাকীসকলৰ ক্ষেত্ৰত যিটো পদক্ষেপ ল'ব লাগিব তাৰ চৰকাৰে সহযোগিতা আগবঢ়াবনে চৰকাৰে এই ক্ষেত্ৰত সদিচ্ছা প্ৰকাশ কৰিবনে আগন্তুক দিনত আমি মন কৰিম এই বিষয়টো আজিৰ অভিমত ইমানতে সামৰিছোঁ নমস্কাৰ